কেতিয়াবা ৰাজনীতিত আহিব ইচ্ছা আছে নেকি? সেইটো মই আপোনাক উত্তৰ দিব নোৱাৰিম। তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে কথা কয়, তেওঁ নৈতিকতাৰ কথা কয়, কিন্তু তেওঁ দেখোন নিজেই দুৰ্নীতিৰ সদাগৰ। তেওঁ দেখোন নৈতিকতাৰ কোনো চেন মোকামেই নাই গাত। তেতিয়াহ'লেতো আপত্তিজনক হ'বই দিয়কচোন। বিগ ব্ৰেকিং নিউজ, চবতে এভৰি নিউজত বিগ ব্ৰেকিং নিউজ। এইবোৰ আপোনাক ক'বলৈ গ'লে এখন ৰামায়ণ হ'ব। তেনেস্থলত আপুনি কিমান ভাবে যে ৰাইজে নিৰপেক্ষ এটা নিউজ পায় বুলি? মোৰ সহকৰ্মীৰ পৰা ভুলৰ কাৰণে মই মুখ্য সম্পাদক হিচাপে মই নিজেই তাৰ কাৰণে দায়ী। মই ক্ষমা বিচাৰিছোঁ। এই অসম আন্দোলনত কিমান মানুহে ছেক্ৰিফাইচ কৰিছে, নিজৰ জীৱন ত্যাগো পৰ্যন্ত কৰিছে এটা উদ্দেশ্য লৈ। ভাবেনে অসমৰ কিবা লাভ হৈছে? এতিয়াৰ প্ৰেক্ষাপটত চাবলৈ গ'লে এতিয়া অসমীয়া জাতি যদি আমি পৃথিৱীৰ বুকুত এটা জাতি হিচাপে জীয়াই থাকিব লাগে, আমি কিহক লৈ জীয়াই থাকিম? তেনেস্থলত আমাৰ অসমীয়া ভাষাক সংৰক্ষণ কৰিবৰ কাৰণে যেনেকৈ বাণীকান্ত কাকতিৰ পৰা আৰম্ভ কৰি হোমেন বৰগোহাঁইলৈকে কটনা চেষ্টা, আপুনি ভাবেনে আমাৰ আজিৰ প্ৰজন্মই এই অসমীয়া সংস্কৃতিটো ধৰি ৰাখিব পাৰিব বুলি? কথাৰে নহয় বন্ধু, কামেৰে দিয়া পৰিচয়। তাৰমানে আপুনি এইটো বুজাব বিচাৰে নেকি যে আপুনি এজন প্ৰেক্টিকেল মানুহ? আপুনি যদি অকল খাই বৈ জীয়াই থাকিবৰ কাৰণে পৃথিৱীলৈ আহিছে, তেতিয়াহ'লে কুকুৰ মেকুৰী আৰু মানুহৰ মাজত একো পাৰ্থক্য নাই। আপোনাৰ অৰ্থত পিতৃত্ব, ফাদাৰহুড কি বুলি ডিফাইন কৰিব? যিবিলাক মানুহৰ অকল প্ৰতিযোগিতাহে থাকে, য'ত সহযোগিতা নাথাকে, তাততো অলপ গণ্ডগোল হ'বই। গতিকে আপুনি তাত মিছা কথা কৈ বিপথে পৰিচালিত কৰি অলপ দিনহে টিকিব, সদায় নিটিকে। মই ক'তো কোৱা নাই, আপোনাক আজি ফাৰ্ষ্ট কৈছোঁ। মোৰ টিভিটো নিউজ চিউজ বজোৱা নাই, মই আপোনাক ফাৰ্ষ্ট কৈছোঁ। দেউতাক মাকে ক'ব সেই ল'ৰাটোৰ ক্ষেত্ৰত মই কি কৰিছোঁ, মই নকওঁ। পডকাষ্টত নিতুমণি দা কেনেকুৱা লাগিছে আহি? প্ৰথমতে আপোনাক মই ধন্যবাদ জনাম যে আপুনি মোক আমন্ত্ৰণ কৰিছে, কিন্তু লগতে মই এইটো কথাও ক'ম যে এইটো মোৰ ফাৰ্ষ্ট অভিজ্ঞতা পডকাষ্টত। ইয়াৰ আগতে মই 3টামান আমন্ত্ৰণ পাইছিলোঁ, কিবা কিবি কাৰণত মোৰ যোৱা হোৱা নাছিল, আৰু অৱশেষত হয়তো আপোনাৰ লগতে চাগে বহিবলগীয়া আছিল ফাৰ্ষ্ট পডকাষ্টত। নোযোৱা কাৰণ কি? নোযোৱা কাৰণ তেনেকুৱা বিশেষ বেলেগ নাই, মই সময়ৰ কাৰণে যাব পৰা নাছিলোঁ। তেওঁলোকে যেতিয়া বিচাৰিছে, এইটো ঠিক যে অলপ দিন যাওক বুলি কৈছিলোঁ মই। তেওঁলোকে আৰম্ভ কৰিছিল কোনোবাই, আৰু মই কৈছোঁ অলপ দিন যাওকচোন এনেকুৱা বুলি। আৰু সঁচা কথা ক'বলৈ গ'লে মোৰ যিকোনো সিদ্ধান্তই মই মোৰ মনটোক সুধি লওঁ। মোৰ মনটোক মই খুব বিশ্বাস কৰোঁ, আৰু মনটোৱে মোৰ অনুমতি নিদিয়া কাম মই ঘপককৈ নকৰোঁ। আৰু এনেকুৱাও নহয় যে মোক কোনোবাই বিচাৰিলেই মই লগত গৈ বহি দিম, সেইটোও নহয়। মই অকণমান নিজক সুধোঁ, চাই মেলি লওঁ, আৰু তাৰপিছত সিদ্ধান্ত লওঁ। হয়তো কিবা কিবি কাৰণত চাগে তেওঁলোকৰ লগত মোৰ নহ'লগৈ, আকৌ যে তেওঁলোকে মোক নিবিচাৰিব তেনেকুৱাও নহয় চাগে, হয়। কিন্তু মোৰ এটা ভাল লাগিছে যে এজন চিনিয়ৰ জাৰ্নেলিষ্ট তেখেত মোৰ সন্মুখত আজি বহি আছে, যাক হয়তো বহুত মানুহে দিয়াৰ আপ টু ইউ, তেওঁলোকে বিচাৰে আপোনাক। কিন্তু মই ইমান এক্সপাৰ্ট নহয় যে মই আপোনাক কুৱেশ্যন কৰিম, বাট ষ্টিল আজি আপোনাৰ ৰোলটো মই প্লে কৰিম। চ' কেনেকুৱা লাগিছে? একদম মানে মই আপোনাক খোলাকে কৈছোঁ যে মোৰ নিজৰ এটা কি আৰু এটা নতুন অভিজ্ঞতা, এটা ফাৰ্ষ্ট মই এনেকৈ পডকাষ্টত আহিছোঁ। আৰু সাধাৰণতে টেলিভিশ্যনত মই সুধি থাকোঁ, আজি মোক আপুনি সুধিব। গতিকে মোৰ কাৰণেও এইটো এটা পৰীক্ষা। আৰু আপুনি যিটো কথা কৈছে যে মই এগৰাকী ছিনিয়ৰ জাৰ্নেলিষ্ট, মই তেনেকৈ নাভাবোঁ আৰু মোক তেনেকৈ নক'ব। আপুনি এজন সাধাৰণ মানুহ বুলি ভাবি মোক যি সোধে, মই নিজকে এতিয়াও মই তেনেকুৱা কিবা ছিনিয়ৰ বা কিবা বিশিষ্ট সাংবাদিক হৈছোঁ বুলি মই ভবা নাই, আৰু বেলেগে ক'লেও মই আচলতে অকণমান লাজেই পাওঁ, কাৰণ মই এতিয়াও সাংবাদিকতা শিকি আছোঁ বুলি ভাবোঁ। বিশিষ্ট সাংবাদিক হ'বলৈ বা জ্যেষ্ঠ সাংবাদিক হ'বলৈ বহু দূৰ বাট আছে বুলি মই ভাবোঁ। সেইকাৰণে আপুনি মোক আপোনাৰ সমপৰ্যায়ৰ বা সমসাময়িক সমাজখনৰ এজন সাধাৰণ নাগৰিক বুলি ভাবি আপুনি মোক প্ৰশ্নখিনি কৰিব পাৰে। ডেফিনেটলি। কিন্তু এটা কথা মই আপোনাক সুধিব পাৰোঁ, খুব গহীন আপুনি মানুহজন, গহীন নে একচুৱেলি আপুনি হাঁহিও অলপ ফানিও হয়, কি ক'ব? মোৰ সেইটো
দুটা ৰূপ বুলি মানুহে কয় যে যিসকল মোৰ খুব ঘনিষ্ঠ তেওঁলোকে মোক ঘৰুৱা মানুহটো দেখে বুলি কয় আৰু যিসকল ইমান ঘনিষ্ঠ নহয় তেওঁলোকে দূৰৰ পৰা মোক অলপ গহীন বুলি ভাবে কিছুমানেতো মোক খুব অহংকাৰী মানুহ বুলিও ভাবে আৰু মই অলপ কথা চথা কম এনেকৈ ভাবে কিন্তু মোৰ অফিচৰ মানুহক সুধিলে আপুনি গম পাব মই তেনেকুৱা ইমান খুব গহীন বা ইমান লেভেল দি নাথাকোঁ চাগে এইটো ঠিক মই অনাহকতে চেলবেলাই নুফুৰোঁ দৰকাৰ হ'লে মই বহু সময় কথা পাতোঁ আৰু দৰকাৰ নহ'লে মই কম সময়তে কোনোবা মানুহক মই বিদায় দিওঁ আৰু তেনেকুৱা মানুহে মোক কেতিয়াবা ভুল বুজে যে ইমান আমি কিবা এটা আশাত গৈছিলোঁ তেওঁ অকণমান সময় কথা পাতি পঠিয়াই দিলে তেনেকুৱা কোনোবাই কেতিয়াবা ভুল বুজে ধৰক মোৰ অফিচত মোৰ বহুত কাম আছে মই তেওঁলোকে মোক লগ কৰিবলৈ বহুত দেৰি ৰৈ আছে মই মাতিলোঁ পিছত কথা অকণমান শুনিলোঁ মই ক'বলগীয়াখিনি কিছুমানে হয়তো আৰু বহুত কিবা কিবি ক'ব বিচাৰে মই কওঁ যে আজি বেয়া নাপাব মোৰ এতিয়া সময় নাই মোৰ কাম আছে তেনেকৈ পঠিয়াই দিলে কোনোবাই মোক ভুল বুজে আৰু তাৰ বাহিৰে যি মোৰ মানে বেছি সময় পাইছে বা মোৰ লগত খুব ঘৰুৱা হৈছে তেওঁলোকে চাগে মোক ভুল নুবুজে মোৰ তেনেকুৱা এটা বিশ্বাস আৰু এনেও কিছুমান মানুহৰ এটা ধাৰণা থাকে হোমেন বৰগোহাঁই ছাৰকো বহুত মানুহে অহংকাৰী বুলি ভাবে ডক্টৰ হীৰেণ গোহাঁই ছাৰকো বহুত মানুহে অলপ মুদি কম কথা কয় বা অলপ অহংকাৰী তেনেকুৱা বুলি ভাবে কিন্তু তেখেতসকলক খুব ক্লোজকৈ যিসকলে অতি বেছি ঘনিষ্ঠভাৱে লগ পাইছে তেওঁলোকে জানে আচলতে ডক্টৰ হীৰেণ গোহাঁই ছাৰ কেনেকুৱা হোমেন বৰগোহাঁই ছাৰ কেনেকুৱা মই বহুতৰ নাম ক'ব পাৰোঁ মই আপোনাক মাত্ৰ দুগৰাকী ব্যক্তিৰ নাম কৈছোঁ মই যি দুগৰাকীক মোৰ ওচৰৰ পৰা মই জানো হোমেন বৰগোহাঁই ছাৰৰ এনেকুৱা কিছু শিশুসুলভ গুণ আছে ওচৰৰ পৰা জনাসকলে জানে অভিমান মানে শিশু টাইপৰ কিছুমান ছাৰৰ গাত গুণ আছিল একেধৰণে ডক্টৰ হীৰেণ গোহাঁই ছাৰো ভিতৰৰ মানুহজনক নজনাকৈ আমি বাহিৰৰ পৰা দেখাত হয় তেওঁ এটা ব্যক্তিত্ব আছে গতিকে সেই ব্যক্তিত্বটোৰ কাৰণে আমি ধৰি লওঁ যে তেওঁ খুব কম কথা কয় যাকে তাকে পাত্তা নিদিব নেকি বা বেয়াকৈ কৈ দিব নেকি অহংকাৰী নেকি মানুহজন তেনেকুৱা লাগে কিন্তু ডক্টৰ গোহাঁই ছাৰৰ ভিতৰৰ মানুহটোক যি আৱিষ্কাৰ কৰিছে তেওঁলোকে কেতিয়াও ছাৰক তেনেকৈ নাভাবে আৰু মোৰ ক্ষেত্ৰতো চাগে বহু মানুহে আপুনি কোৱা ধৰণৰ হ'ব পাৰে নাজানো আৰু এতিয়া কথাটো এনেকুৱা হৈ পৰে মানুহৰ যেনেকৈ বাহ্যিক ৰূপ এটা থাকে মানুহৰ এটা ইণ্টাৰনেল যেনেকৈ আপুনি ক'লে ভিতৰুৱাও এটা হাৰ্ট থাকে বা এটা ইম'শ্যন লুকাই থাকে কিন্তু জেনেৰেলি মানুহে মানুহক বাহ্যিক ৰূপেদিয়ে জাজ কৰে হয়নে একদম চ' আপুনি কি ভাবে মানুহৰ সেই জাজমেণ্টেল গুণটোৱে মানুহক মানুহৰ পৰা আঁতৰ কৰে নেকি সেইটো আচলতে একেবাৰে মই অস্বীকাৰ নকৰোঁ আৰু মই আপোনাক এনেকৈও ক'ব পাৰোঁ ধৰক এজন ব্যক্তিয়ে যেতিয়া তেওঁ সেই নিজৰ গণ্ডিটোৰ পৰা অলপ ওপৰলৈ যায় বা বাহিৰলৈ যায় তেওঁ যেতিয়া এজন সামাজিক ব্যক্তি হৈ যায় তেতিয়াহ'লে তেওঁ কিছুমান বস্তু মেইনটেইন কৰিবলগীয়া হয় আৰু সেইখিনি কৰিবলৈ গৈ কেতিয়াবা মানুহৰ দৃষ্টিত তেওঁ অলপ ব্যতিক্ৰমী ৰূপ এটা ধৰা পৰে মই আপোনাক বুজাব জানিছোঁ নে নাই মই নাজানো মই কোনটো কথা কৈছোঁ ধৰক মই ঘৰত যিটো ৰূপত থাকোঁ মই সামাজিক সভা সমিতিলৈ গ'লে মই সেই একেজন মানুহ হৈ থাকিব নোৱাৰোঁ তাত মোৰ অকণমান হ'লেও মোৰ বেলেগ এটা ৰূপ মানুহে দেখিবই লাগিব মই এইটো কথা আপোনাক কিয় কৈছোঁ এজন মানুহে এটা জেগা পোৱাৰ পিছত মানে জেগা মানে মই মোৰ নিজৰ কথাই কৈছোঁ ধৰক মই এতিয়া সঁচাই মিছাই চেনেল এটাৰ মই মুখ্য সম্পাদক মোৰ কথা বতৰা মোৰ চাল চলন মোৰ ব্যৱহাৰৰ ওপৰত
অকল যে মোৰ নিতুমণি শইকীয়াৰ মানুহটোৰে গোটেই কথাবিলাক জড়িত হৈ থাকে তেনেকুৱা নহয় মোৰ পিছফালে যেহেতু প্ৰতিদিন টাইম নিউজ চেনেলটোৰ নামটো জড়িত হৈ থাকে গতিকে মই ঘৰত থাকোঁতেহে মই নিতুমণি শইকীয়া বা মোৰ দেউতা মাৰ কাৰণে মই বাবাটো কিন্তু যেতিয়া মই ঘৰখনৰ পৰা ওলাই যাম তেতিয়াতো মই সেই ঘৰৰ মৰমৰ মই বাবাটো বা মই নিতুমণি শইকীয়াটো হৈ থাকিলে নহ'ব তাত মই প্ৰতিদিন টাইমৰ নিতুমণি শইকীয়াজন হৈ থাকিব লাগিব চাগে গতিকে তেতিয়া আপোনাৰ অলপ কথা বতৰাই হওক চাল চলনি হওক আচাৰ ব্যৱহাৰী ডেফিনেটলি চাগে অকণমান বেলেগ হয় মই ভাবোঁ সেইটো ৰেছপনচিবিলিটি আচলতে সেইটো কেতিয়াও বেয়া বুলি মই নকওঁ আপুনি ধৰক আপোনাৰ নিজৰ এই ষ্টুডিঅ'ত বা আপোনাৰ ঘৰত আপোনাৰ ফেমিলিৰ লগত আপুনি খুব হাঁহি মাতি খুব ধুনীয়াকৈ কিছু আনে নুশুনা শব্দ আপুনি ব্যৱহাৰ কৰি কথা ক'ব পাৰে কিন্তু সেই একেকেইটা শব্দই একেকেইটা পৰিৱেশেই আপুনি বাহিৰত চাগে য'তে ত'তে ক'ব নোৱাৰে বা সেই ৰূপটো আপুনি দেখুৱাব নোৱাৰে আপোনাৰ সাংঘাতিক খং উঠিছে আপুনি ঘৰত কৈ দিব পাৰে খং উঠিলে কিবা এটা কিন্তু আপুনি বাহিৰত যিমান খং উঠিলেও আপুনি ধৈৰ্য ধৰিব লাগিব আপোনাক বেয়াকৈ কোনোবাই কিবা প্ৰশ্ন এটা কৰিছে আপুনি সংযম ৰক্ষা কৰি তাৰ উত্তৰটো দিব লাগিব ঘৰত হ'লে চাগে আপুনি ভেকাহি মাৰি দিলেহেঁতেন মই তেনেকৈ ভাবোঁ যে আমাৰ ক্ষেত্ৰতো তেনেকুৱাই হয় বুলি ভাবোঁ আৰু মই নাজানো আপুনি যিটো প্ৰশ্ন কৰিছে মই তেনেকৈহে ভাবোঁ নিশ্চয় ধাৰণা আৰু সত্যৰ মাজত পাৰ্থক্য থাকে কিছুমান মানুহে ধাৰণাটোকে সত্য বুলি ধৰি লয় কিন্তু ভুল ধাৰণা অনুমানৰ ভিত্তিত আৰু সত্য সূৰ্যৰ পোহৰৰ দৰে স্বচ্ছ গতিকে এজন মানুহৰ ওপৰত ধাৰণা কৰি কোৱা আৰু মানুহজনৰ সন্দৰ্ভত সত্যটো আৱিষ্কাৰ কৰাৰ মাজত পাৰ্থক্য আছে এতিয়া মোৰ মায়ে এষাৰ সদায় কথা কয় যে সূৰ্যক যেনেকৈ মানুহে ঢাকিব নোৱাৰে তেনেকৈ সত্যকো মানুহে ঢাকিব নোৱাৰে একদম সঁচা কথা কিন্তু কিছু ক্ষেত্ৰত মানুহৰ জীৱনত এনেকুৱা এটা পৰিস্থিতি আহি পৰে যেতিয়া আপোনাৰ সত্যটোক আপুনি মানুহক বুজাবলগীয়া হৈ যায় মই আপোনাক কওঁ সেইটো অলপ সময়ৰ কাৰণে যেনেকৈ আপোনাৰ মায়ে সূৰ্যৰ উদাহৰণ দি কৈছে মই আপোনাক তাতেই যোগ দি ক'ম সূৰ্যটোকো কেতিয়াবা ডাৱৰে আৱৰি ৰাখে সূৰ্যৰ তাপ আৰু পোহৰ ডাৱৰৰ কাৰণে কেতিয়াবা আমি নাপাওঁ পোহৰো নাপাওঁ তাপো নাপাওঁ কিন্তু সদায় ডাৱৰে সূৰ্যক ধৰি ৰাখিব নোৱাৰে ডাৱৰ গুচি যায় আকৌ সূৰ্য নিজৰ জেগাত উজলি থাকে আৰু পোহৰো দিয়ে উত্তাপো দিয়ে গতিকে মই ভাবোঁ যে এজন মানুহক কোনোবাই কেতিয়াবা অলপ সময়ৰ কাৰণে ক্ষতি কৰিব পাৰে বা বদনামী কৰিব পাৰে বা অপবাদ দিব পাৰে বা তেওঁ অপযশ কৰিব পাৰে যদি মানুহজন শুদ্ধ আৰু সত্য এদিন তেওঁ জয় হ'বই যুধিষ্ঠিৰ সত্যত থকাৰ কাৰণে নগুৰ নাকতি হৈছে কষ্ট খাইছে কিন্তু শেষ জয় যুধিষ্ঠিৰৰে হৈছে আপুনি এইটো মনত ৰাখিব যে পিতামহ ভীষ্মৰ নিচিনা মানুহ যুধিষ্ঠিৰৰ পক্ষত নাছিল দ্ৰোণাচাৰ্যৰ নিচিনা গুৰু যুধিষ্ঠিৰ তথা পাণ্ডৱৰ পক্ষত নাছিল অৰ্জুন কিন্তু দ্ৰোণাচাৰ্যৰ প্ৰিয় শিষ্য আছিল তাৰপিছতো দ্ৰোণাচাৰ্যই কৌৰৱৰ পক্ষতহে স্থিতি লৈছিল সেইদৰে কৌৰৱ জয়ী হৈছিল নেকি হোৱা নাছিল সত্যটোৰ কাৰণে অকণমান ৰ'ব লাগে সকলোতে আৰু সেই ধৈৰ্য সংযম সেইখিনি যদি মানুহজনৰ গাত থাকে তেওঁ ইমান মই ভাবোঁ কৈ ফুৰিব নালাগে আপুনি যিটো কথা কৈছে কেতিয়াবা ক'বলগীয়া হয় কিন্তু সত্য সদায় সত্যই সূৰ্য সদায় সূৰ্যই সূৰ্যই পোহৰ দিবই এই যে মই ক'লোঁ অলপ সময়ৰ কাৰণেহে ডাৱৰে ঢাকি ৰাখে সদায় ঢাকি ৰাখিব নোৱাৰে উজলি উঠিবই কথাটো তেনেকুৱা যে
মই নিজে তেনেকৈ ভাবোঁ কোৰ্টত দুজন মানুহক যেতিয়া হাজিৰ কৰোৱা হয় আপুনি চাব যিজনে চুৰ নাই কৰা তেওঁ বেছি কেতিয়াও চিঞৰি নাথাকে যিজনে চুৰ কৰিছে তেওঁ বেছিকৈ চিঞৰি থাকে পুলিচৰ ওচৰত দুজন যদি ব্যক্তি যায় যিজন অপৰাধী তেওঁৰ লম্ফজম্ফটো বেছি হয় তেওঁ চিঞৰ বাখৰটো বেছি হয় আৰু যিজনে চুৰি কৰা নাই তেওঁ ইমান একো লম্ফজম্ফ নকৰে মই ভাবোঁ তেওঁ কাৰণ তেওঁ জানেই তেওঁ চুৰ কৰাই নাই তেওঁ গতিকে তেওঁ গহিমত থাকিব চব মানুহৰ ক্ষেত্ৰতে সেইটোৱেই হয় আপুনি চাব যিবিলাক মানুহে নিজে মানে দাগী নিজে অপৰাধী সেইবিলাক মানুহে নিজক স্বচ্ছ নিজক শুদ্ধ প্ৰমাণ কৰিবলৈ বেছিকৈ চিঞৰি থাকে আৰু আপুনি যিটো কথা কৈছে কেতিয়াবা নিজে ক'বলগীয়া হয় কোনোবাই কেতিয়াবা হয় আজিৰ যুগত ক'বলৈ হয়তো অকণমান বাধ্য হৈ যায় কিন্তু মই ভাবোঁ যে ইমান প্ৰয়োজন নাই এদিন নহয় এদিন সত্যটোৰ মানে মানুহ মুখামুখি হ'বই আৰু পোহৰলৈ আহিবই কেতিয়াও ঢাকি নাথাকে কিছু ক্ষেত্ৰত মানুহৰ আপুনি হাজাৰে চেষ্টা নকৰক কিয় ধৰক ধৈৰ্যও ধৰিছে যে এদিন নহয় এদিন সত্যটো উজলি উঠিবই যেনেকৈ সূৰ্যক লুকাব নোৱাৰে কিন্তু আমিতো হ'লো সমাজ কেন্দ্ৰিক লোক আমাৰ এখন সমাজ আছে ওচৰে পাজৰে মানুহে কেতিয়াবা মানুহক খুব জাজ কৰে মই যেনেকৈ প্ৰথম প্ৰশ্নটো আপোনাক সুধিছিলোঁ ঠিক তেনেদৰে নিজৰ জীৱনত যেতিয়া কোনোবাই আপোনাক অপবাদ বেয়া কথা ককৰ্থ কথাও কয় সেই তেতিয়া মানুহে আপোনাক ষ্টাৰ্ট কৰে জাজ কৰিবৰ কাৰণে যে এই মানুহজন জাৰ্নেলিষ্ট হৈও এনেকুৱা মই আপোনাক ইনডাইৰেক্ট কুৱেশ্যনেই সুধিছোঁ আৰু সেই আনচাৰটো মই বিচাৰোঁ আপুনি কওক যে সেই সমাজখনত আপুনি কি ধৰণে উত্তৰ দিব যেতিয়া মানুহে সদায় মনত সেই ধৰণৰকেই ভাবি থাকে যে এই মানুহজন কেতিয়াও ভাল হ'ব নোৱাৰে কাৰণ মই নিজে গম পাওঁ বহুত ক্ষেত্ৰত মানুহে এনেকুৱা ধৰণৰ কয়ো কথা কি ক'ব এই বিষয়ে মই আপোনাৰ প্ৰশ্নটোৰ উত্তৰ এনেকৈ দিম কথাৰে নহয় বন্ধু কামেৰে দিয়া পৰিচয় আপুনি সেইসকল মানুহক আপুনি কথাৰে উত্তৰ দিয়াৰ কোনো প্ৰয়োজন নাই আপুনি নিজৰ কাম কৰক আপুনি কামেৰে পৰিচয় দিয়ক কথা কোৱা মানুহবিলাক পৃথিৱীত সদায় জীয়াই নাথাকে যিবিলাক মানুহে কাম কৰিছে সমাজখনৰ কাৰণে দেশখনৰ কাৰণে মানুহ জাতিৰ কাৰণে সামগ্ৰিকভাৱে মানুহৰ কাৰণে সেই মানুহবিলাককহে মানুহে মনত ৰাখে কোনোবাই কথাৰে বিশ্বজয় কৰিব পাৰে কিন্তু তেওঁ কিমান মনত ৰাখিব কামেৰেহে মানুহৰ আচল পৰিচয় আপুনি যিটো প্ৰশ্ন মোক কৰিছে মই তেনেকৈ ভাবোঁ যে মই কিয় প্ৰত্যুত্তৰ দিম কিছুমান কথাৰ আৰু এখন সমাজ এখন দেশ কোনে পৰিচালনা কৰে বিবেকবান মানুহখিনি যাৰ বিবেক আছে আৰু সেই বিবেকবান মানুহখিনিক আচলতে চব কথা আপুনি কৈ দিব নালাগে আপুনি চিঞৰি চিঞৰি কৈ তেওঁলোকক বুজাব নালাগে তেওঁলোকে নিজেই বুজি পায় কি সঁচা কি মিছা কি ভুল কি শুদ্ধ কাৰণ তেওঁলোকৰ বিবেক আছে যাৰ বিবেক নাই যি অজ্ঞানী যি ঢৌত উটি বাঢ়ি যায় যি বতাহ যিফালে গ'লে সেইফালে ধাৱমান হয় সেই মানুহৰ কোনো নিজস্বতা নাথাকে আৰু যাৰ নিজস্বতা নাই সেই মানুহে আপোনাক সমালোচনা কৰিব যিকোনো কথাই বিশ্বাস কৰিব কাৰণ তেওঁলোক বিবেকশূন্য যাৰ বিবেক আছে তেওঁ কেতিয়াও আনৰ কথাক বিশ্বাস নকৰে নিজৰ মন আৰু মগজুক সুধিব কি শুদ্ধ কি ভুল আৰু মই নিজৰ বিবেকক সদায় প্ৰশ্ৰয় দিয়া মানুহ আপোনাক কোনোবাই অন্যায় কৰিছে আপোনাৰ ঘৰৰ মানুহে কোনোবাই আপোনাক ক্ষতি কৰিছে আপোনাৰ আত্মীয় স্বজনে কোনোবাই আপোনাক বদনামি কৰিছে আপুনি কেতিয়াও প্ৰতিশোধ ল'ব নালাগে মই ভাবোঁ আপুনি নিজে যেতিয়া আপুনি সততাত আছে আপুনি অকণমান ধৈৰ্য ধৰক এদিন তাৰ আপুনি মূল্য পাবই কাৰণ মানুহতকৈ পৃথিৱীত শ্ৰেষ্ঠ বিচাৰক হৈছে সময়তকৈ কোনো শ্ৰেষ্ঠ
বিচাৰপতি এইখন পৃথিৱীত কোনোবা আছে বুলি মই নাভাবোঁ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশো নহয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশো নহয় সময় হৈছে আচল বিচাৰ সময়ে সঠিক বিচাৰ কৰে আপুনি মাত্ৰ ধৈৰ্য ধৰক আৰু মই যে ক'লোঁ কেতিয়াও প্ৰতিশোধ ল'ব নালাগে যি আপোনাক অন্যায় কৰে যোনেই নহওক আপোনাৰ ঘৰৰ পৰৰ বন্ধু বা আপোনাৰ দৈৰ্ঘ্যৰ শত্ৰুতা কৰা মানুহজনকো মোৰ চিন্তাই কয় যে প্ৰতিশোধ ল'ব নালাগে তেওঁলোকক প্ৰতিশোধ লোৱাতকৈ আপুনি প্ৰত্যুত্তৰ দিব লাগে কামেৰে কথাৰে নহয় আৰু এদিন চাব আপুনি যে আপুনি কামেৰে যদি সেই পৰিচয় দিছে আপুনি সকলোৱে তেতিয়া আচল সত্যটো গম পাই যায় অলপ সময়ৰ কাৰণেহে আপোনাক কোনোবাই ভুল বুজিছে আৰু কোনোবা বিবেকবান মানুহেও কেতিয়াবা আপোনাক ভুল বুজিব পাৰে কোনো ডাঙৰ কথা নহয় কিন্তু আপুনি এইটো নিঘাত জানিব সেই মানুহজনে যিদিনাখন আচল সত্যটো গম পাব তেওঁ নিজেই অনুতপ্ত হ'ব তেওঁ নিজৰ ওচৰত নিজেই তেওঁ লাজ পাব ইছ মই কথাটো ভুলকৈ বুজিছিলোঁ আপোনাৰ নহয় নেকি তেনেকুৱা হয় মই ইয়াতে এই কথাটোৱে ভাবিব বিচাৰোঁ আমি জেনেৰেলি প্ৰত্যুত্তৰ দিবৰ কাৰণে মেক্সিমাম মানুহে উত্তৰ দিয়ে যদি আপোনাৰ কোনোবাই বেয়াকৈ কৈছে আমি উত্তৰ দিওঁ কিন্তু কোৱা হয় যে মৌনতাৰ সমান হেনো ডাঙৰ উত্তৰ একোৱেই নাই মই আপোনাক সেইটোকে ক'ব বিচাৰিছিলোঁ যে ক'ৰবাত পঢ়িছিলোঁ আৰু বৰগোহাঁই ছাৰ মোৰ জীৱনৰ গুৰু হোমেন বৰগোহাঁই ছাৰ মোৰ দ্বিতীয় দেউতা বুলি কওঁ মোৰ আদৰ্শ ছাৰৰ এষাৰি বাক্য আপুনি পঢ়িছে চাগে নীৰৱতাৰ সমান শক্তিশালী ভাষা একো হ'ব নোৱাৰে নীৰৱতাৰ সমান শক্তিশালী ভাষা একো হ'ব নোৱাৰে তাৰমানে নীৰৱতাৰতো কোনো ভাষাই নাই চাবলৈ গ'লে কিন্তু নীৰৱতাৰ ভাষা ইমান শক্তিশালী আৰু মই সেইটো বিশ্বাস কৰোঁ আপুনি সকলো সময়তে কথাই যে ক'ব লাগিব প্ৰত্যুত্তৰে দিব লাগিব তেনেকুৱা কথা নাই আপুনি চাইলেণ্ট থাকক আপুনি নীৰৱ হৈ থাকক আপুনি ধৈৰ্য ধৰক এদিন চাব আপুনি তাৰ মূল্য পাইছে ডেফিনেটলি এতিয়া নেক্সট মই যাব বিচাৰিম যেনেকৈ আপুনি ক'লে নীৰৱতা মানুহৰ জীৱনৰ বহুত ইম্পৰ্টেণ্ট এটা অংগ মই সেই কথাটো একেবাৰে মানো কিন্তু তাৰ লগতে আহি পৰে নিসংগতা এই দুটাক আপুনি কি ধৰণে ডিফাৰেঞ্চিয়েট কৰিব আপোনাৰ নিজৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে নিসংগতাটো আপুনি উদযাপন কৰিব জানিব লাগিব নিসংগতাটো আপুনি উপভোগ কৰিব পাৰিব লাগিব যদি নিসংগতা আপোনাৰ জীৱনৰ এটা ক্ষতিকাৰক দিশ বুলি আপুনি গণ্য কৰে তেতিয়াহ'লে আপোনাৰ কাৰণে বৰবাদ যদি আপুনি নিসংগতাটো আপোনাৰ কাৰণে উত্তম এটা মাধ্যম হ'ব বুলি আপুনি সজাই ল'ব জানে তেতিয়াহ'লে মই ভাবোঁ ভাল বেলেগৰ কথা মই ক'ব নোৱাৰিম মই কিন্তু কোনো দিন মই নিসংগতাটো নিগেটিভ অৰ্থত মই লৈ পোৱা নাই মই সদায় কোনোবা সময়ত মই অকলে থাকি বহুত ভালেই পাওঁ আনকি এতিয়া বুলি নহয় চাগে মোৰ ঘৰৰ মানুহক ক'ব মই সৰুৰ পৰাই চবৰে মাজত থাকিও মই ক'ৰবাত অকলে থাকি ভাল পাওঁ এতিয়াও বিশ্ববিদ্যালয় মহাবিদ্যালয় বা যিমানবিলাক শিক্ষানুষ্ঠানত মই নিৰ্দিষ্ট বক্তা মুখ্য অতিথি বা আমন্ত্ৰিত অতিথি হৈ যাওঁ মই প্ৰায় সেই সভাবিলাকতো মই এটা কথা ছাত্ৰ ছাত্ৰীবিলাকত কওঁ যে সকলোৰে মাজত থাকিবা কিন্তু পৃথকে থাকিবা শোভাযাত্ৰাত অংশগ্ৰহণ কৰিবা কিন্তু নক্ষত্ৰৰ দৰে জিলিকি থাকিবা 100জন ছাত্ৰ ছাত্ৰীৰ মাজত একেলগে থাকিবা কিন্তু নক্ষত্ৰৰ দৰে তুমি উজলি থাকিবা মোৰ কথাটো তেনেকুৱা যে মই সকলোৰে লগত থাকোঁ কিন্তু তাৰ মাজতো ক'ৰবাত মই নিজক সুকীয়াকৈ ৰাখোঁ ভিৰৰ মাজত থাকোঁ তাৰ মাজতো মই নিসংগ কৰি ৰাখোঁ ক'ৰবাত মই নিজকে নিসংগ বুলি ভাবি তাৰমানে আপুনি এইটো বুজাব বিচাৰে নেকি যে আপুনি এজন প্ৰেক্টিকেল মানুহ
মই কল্পনাত অতিবাহী থকা মানুহ নহয় মই বাস্তৱত থকা এজন থাকি ভাল পোৱা মানুহ আৰু 2 নম্বৰ নিসংগতাটোক মই উদযাপন কৰোঁ আৰু সেইখিনি সময়ত মোৰ নয়াত্মক চিন্তাতকৈ মই যোগাত্মক চিন্তাক অগ্ৰাধিকাৰ দিওঁ কোনোবাই হয়তো কল্পনা অতিবাহী নিসংগতাটোক লৈ ভয়ত পেপোৱা লাগি হতাশাত তেওঁলোক জুমুৰি খাই কলৈ যাওঁ কি কৰোঁ অৱস্থা মুখামুখি হয় মই কোনোদিন নহওঁ মই আপোনাৰ এইটো দৃঢ়তাৰে ক'ব পাৰোঁ যে মই সেইটো মই ভালকৈহে লওঁ আৰু এটা কথা আপুনি যদি চাই ঠেক অৰ্থত তাৰ এটা বেয়া প্ৰভাৱ থাকে কিন্তু বহল অৰ্থত আপুনি আধ্যাত্মিকভাৱেও যদি নিজক লৈ যাব জানে তেতিয়াও কিন্তু আপুনি তাৰ পৰা মুক্ত সেই নিসংগতাৰ যিটো চেপা তাৰ পৰা আপুনি মুক্ত কিন্তু মই কিয় কৈছোঁ আমি এটা সময়ত আমি পাহৰি যাওঁ আমাৰ জীৱনৰ লক্ষ্য কি উদ্দেশ্য কি খাই বৈ ধন টকা পইচা সম্পত্তি ঐশ্বৰ্য বিভূতি এইটোৱে আমাৰ জীৱন বুলি আমি ভাবিলোঁ ভুল আচলতে মই সেইবিলাকৰ পৰা কেতিয়াবাই মই নিজক দূৰত ৰখা বুলি মই বিশ্বাস কৰোঁ কিয় কৈছোঁ জানে আপুনিও চাগে শুনিছিল এতিয়া টেলিভিশ্যন অহাৰ আগত আমাৰ গাঁৱত মানুহৰ ৰেডিঅ'টোৱেই সকলোৱে মানে মনোৰঞ্জনৰ মাধ্যম আছিল এতিয়াহে টেলিভিশ্যনৰ যুগ হ'ল বা এতিয়া ইণ্টাৰনেটৰ যুগ এই ৰেডিঅ' যিবিলাকে শুনি ডাঙৰ হৈছিল আমাৰ চানটোলৈকে তেওঁলোকে কোনটো পৰিৱেশত ডাঙৰ হৈছিল ৰাতিপুৱা ৰেডিঅ'ত বৰগীত বাজিছিল টোকাৰী গীত বাজিছিল ভজন বাজিছিল এটা আধ্যাত্মিক পৰিৱেশেৰে দিনটোৰ কাম আৰম্ভ হৈছিল এই যে তেতিয়াই ক'ব নোৱাৰাকৈ চাগে মই এটা আধ্যাত্মিকভাৱেও মই ভগৱান বিশ্বাস কৰা ল'ৰা ৰেডিঅ'ৰ যিবিলাক বৰগীত বা পৰৱৰ্তীকালত ডাঙৰ হোৱাৰ পিছত ভূপেন হাজৰিকাৰ যিবিলাক গীত মোৰ কাৰণে এইবোৰ এটা মনোৰঞ্জনৰ মাধ্যম নহয় এটা বৰগীতৰ যিখিনি কথা এই যে আপুনি কিছু সময়ৰ পূৰ্বে সুধিছিল নিসংগতাৰ কথা মই তেনেকুৱা এটা সময়ত সেই বৰগীতটোৰ কথা মই নিজক সোধোঁ ভূপেন হাজৰিকাৰ কোনোবা এটা গীত লগাই লৈ মই অকলে শুনি মনোৰঞ্জন তাত নাপাওঁ মই গীতটোৰ যিখিনি কথা ভূপেন হাজৰিকাই যিখিনি তাত বাণী বিলাইছে মই সেই বাণীটো উপলব্ধি কৰিবলৈ চেষ্টা কৰোঁ ধৰি লওক শংকৰদেৱৰ এটা বৰগীত আপুনিও শুনিছে ময়ো শুনিছোঁ পাৱে পৰিহৰি অথিৰ ধনজন জীৱন যৌৱন অথিৰ ইহু সংসাৰ যিটো বৰগীত মই সেইটো অকল বৰগীত হিচাপে শুনি থোৱা নাই তাত যিখিনি কথা কৈছে মই সেইখিনি হয়তো ক'ব নোৱাৰাকৈ চাগে নিজৰ জীৱনৰ লগত ক'ৰবাত সম্পৃক্ত কৰি লৈছোঁ এই পৃথিৱীত মায়া মোহ এইবিলাক চব অনৰ্থক আপুনি অকলে আহিছে আপুনি অকলে যাব আপুনি যদি মানুহ হিচাপে জীয়াই থাকিব বিচাৰিছে যিটো আপুনি আপোনাৰ আচল দায়িত্ব আপোনাৰ কৰ্তব্য কুকুৰ মেকুৰী গৰু ছাগলীও খাই বৈ জীয়াই থাকে আপুনি যদি অকল খাই বৈ জীয়াই থাকিবৰ কাৰণে পৃথিৱীলৈ আহিছে তেতিয়াহ'লে কুকুৰ মেকুৰী আৰু মানুহৰ মাজত একো পাৰ্থক্য নাই মই খাই বৈ জীয়াই থাকিবলৈ পৃথিৱীলৈ অহা নাই মই ঐশ্বৰ্য বিভূতি ধন সম্পত্তি 2-3টা ল'ৰা ছোৱালী এখন সংসাৰ তাৰ মাজতে মই জীয়াই থাকিবলৈ পৃথিৱীলৈ অহা নাই তাৰ বাহিৰেও আৰু বহুত লক্ষ্য আৰু উদ্দেশ্য মানুহৰ থকা উচিত বুলি মই ভাবোঁ আৰু সেইকাৰণে মই নিজক সেই দিশৰেহে মই লৈ যাব বিচাৰোঁ
আপোনাৰ জীৱনৰ উদ্দেশ্য বুলি ক'ব গ'লে কেতিয়াবা ভাবিছেনে আপুনি এই পৃথিৱীখনত কিহৰ কাৰণে আহিছে? সেইটো মই আপোনাক উত্তৰ দিব নোৱাৰিম। মই নিজে অহা নাই, যিহেতু মোক পঠিয়াইছে। আপুনি নিজে অহা নাই, আপোনাকো ওপৰলৈ পঠিয়াইছে। তেওঁ ঠিক কৰি পঠিয়াইছে যে আপোনাৰ এই পৃথিৱীখনত কি কাম আছে। মই গা ধুই সদায় মই ধূপ জ্বলাওঁ। ভগৱানৰ ওচৰত মই সেইটোৱে কওঁ যে তুমি পঠিয়াইছা, তুমি লৈ যাবা। মই নাজানো কি উদ্দেশ্যত পঠিয়াইছে, কিন্তু মানুহ হিচাপে যাতে জন্মগ্ৰহণ কৰাৰ ক'ৰবাত এটা সাৰ্থকতা থাকে, সেই বাটেদিহে তুমি মোক লৈ যাবা। আৰু আপোনাৰ প্ৰশ্নটোৰ উত্তৰ মই তেনেকৈয়ে দিম যে মই নিজে অহা নাই, তেওঁৰাই পঠিয়াইছে। তেওঁৰ এক লক্ষ্য উদ্দেশ্য আছে, তেওঁ জানিব কি উদ্দেশ্যত পঠিয়াইছে, মই নাজানিম। খালি মই নিজৰ মোৰ এটা উদ্দেশ্য যদি আপুনি মোক সোধে, তেতিয়া মই ক'ব পাৰোঁ যে মোৰ বেলেগ লক্ষ্য উদ্দেশ্য একো নাই, যে অন্তত মানুহ হিচাপে জন্মগ্ৰহণ কৰাৰ ক'ৰবাত যদি এটা সাৰ্থকতা মই প্ৰমাণ কৰিব পাৰোঁ, তেতিয়াহ'লে মই ভাবিম মই মানুহ হিচাপে জন্মগ্ৰহণ কৰাৰ সফল হৈছোঁ। ভাল লাগিলে। ইয়াতে যিহেতু ফাৰ্ষ্ট পাৰ্টটো আমাৰ অলমষ্ট শেষ হওঁ অৱস্থা, ইয়াতে লাষ্ট কুৱেশ্যন এটা সুধি আমি ছেকেণ্ড পাৰ্টলৈ যাম। যিহেতু আমি ব্যক্তিগতভাৱেই কথা পাতি আছোঁ, জেনেৰেলাইজ কৰি পেলাই, এতিয়া প্ৰশ্নটো এইটোৱে হ'ব যে আপোনাৰ অৰ্থত পিতৃত্ব, ফাদাৰহুড কি বুলি ডিফাইন কৰিব? সেইটোৰ আপোনাৰ ব্যাখ্যা ভিন্ন ধৰণৰ হ'ব। এটা হৈছে আপুনি সাংসাৰিকভাৱে আপুনি সন্তানৰ পিতৃ, আনটো হৈছে আপুনি সংসাৰৰ ঊৰ্ধত থাকিও নিজে কোনো সন্তান জন্ম নিদিয়াকৈও আপুনি বহু সন্তানৰ আপুনি পিতৃ হ'ব পাৰে। মহাত্মা গান্ধীক আজি জাতিৰ পিতা বুলি কয়, এটা জাতিৰ পিতা। মহাত্মা গান্ধী এজন সন্তানৰ দেউতাক নহয়, অকল এটা জাতিৰ দেউতাক, নহয় জানো? জাতিৰ পিতা বুলি হয়, ডেফিনেটলি। মহাপুৰুষ শংকৰদেৱক অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা বুলি কয়, অসমীয়া জাতিৰ আত্মা বুলি কয়। আত্মাটো এটাই মানুহৰ, এটা জাতিৰ আত্মা, কিমান ডাঙৰ কথা। ঠিক একেধৰণে পিতৃত্বৰ ক্ষেত্ৰতো মই ক'ম যে মই কোনোবা এটা সন্তানৰ মই পিতৃ, তাৰ ঊৰ্ধত মই আন 10জন সন্তানৰ মই পিতৃ হ'ব পাৰোঁ। মই সামাজিকভাৱে স্বীকৃত পিতৃ নহ'ব পাৰোঁ, কিন্তু মই এনেকৈ বিশ্বাস কৰোঁ যে মোৰ অকল নিজৰ ল'ৰাটো, মোৰ অকল নিজৰ ছোৱালীজনীয়ে ঐশ্বৰ্য বিভূতিৰ মাজত ৰখাটোৱে মোৰ একমাত্ৰ দায়িত্ব আৰু কৰ্তব্য হ'ব লাগে নেকি পিতৃ হিচাপে? যদি মোৰ শক্তি সামৰ্থ্য আছে, তেতিয়াহ'লে আন 10জন বেলেগ সন্তানকো আপুনি যদি মানুহ হিচাপে গঢ় দিব পাৰে, তেতিয়াও আপুনি, মই ভাবোঁ, ক'ৰবাত এটা পিতৃৰ দায়িত্ব পালন কৰা হয়। কাৰোবাক যদি আপুনি সহায় কৰিছে, কাৰোবাক যদি আপুনি বাট দেখুৱাইছে, কাৰোবাক যদি পথ দেখুৱাইছে, মই তেনেকৈ ভাবোঁ যে একাংশ ঘৰুৱাভাৱে পিতৃ হৈ থাকে আৰু আন একাংশ সামাজিকভাৱে পিতৃ হয়। তেওঁ স্বীকৃত দেউতাক নহ'ব পাৰে, কিন্তু তেনেকুৱা নোহোৱাকো বহুত আছে, হ'ব পাৰে তেনেকুৱা মানুহ। আপুনি 3গৰাকী ছোৱালীক পঢ়ুৱাইছেও, শুনাইছেও? 3গৰাকী নহয়, তাতকৈ 2গৰাকীমান বেছিয়ে হ'ব। অকল ছোৱালী নহয়, ল'ৰাও আছে। অ'কে। সময় ক'ব,
তেওঁলোকে ক'ব মই কিয় কম মই কি তেওঁলোকে ক'ব আপুনি কি পাইছে চব মই তেওঁলোকক মাজে মাজে লগ পাওঁ এতিয়া ধৰক শদিয়াৰ ছোৱালী কেইজনী তেওঁলোকক মই কিমানবাৰ পাইছোঁ বহুত বেছি নাই পোৱা তেওঁলোকৰ ঘৰলৈ মই গৈছোঁ 2-3বাৰমান গৈছোঁ এতিয়া তেওঁলোকৰ ঘৰৰ অৱস্থা পাতি চাগে অলপ উন্নত হৈছে মই যেতিয়া গৈছিলোঁ প্ৰথম তেতিয়া কি বুলি ক'ম আপোনাক যে তেওঁলোকৰ ঘৰত বহিবলৈও চকী টুল নাছিল কাষৰ ঘৰৰ পৰাহে আনিবলগীয়া হৈছিল গতিকে মই তেনেকুৱা এটা পৰিৱেশ দেখি মই তেওঁলোকৰ দায়িত্ব লৈছিলোঁ আপুনি গম পায়নে নাপায় নাজানো কা আন্দোলনৰ সময়ত আলফাই একে ৰাতিতে 6জন বঙালী সম্প্ৰদায়ৰ মানুহক গুলীয়াই হত্যা কৰিছিল আৰু তাৰ এদিনৰ পিছত মই ঢলা শদিয়াৰ সেই ঘৰখনত উপস্থিত হৈছিলোঁ আৰু তেতিয়া অকণমান পৰিৱেশটো বেলেগ আছিল কা আন্দোলনৰ সময়ত সামাজিক পৰিৱেশটো বেলেগ আছিল অকণমান সেইবোৰ মই এতিয়া ক'বলৈ নাযাওঁ আৰু মই আগবেলা গৈছোঁ আৰু সেইদিনাখনেই পিছবেলালৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গৈছে আৰু মই তেতিয়া তাত গৈ যেতিয়া পৰিৱেশটো দেখিছিলোঁ তেখেত ঠেলা চলোৱা মানুহ আছিল মই যাৰ ঘৰৰ কথা কৈ আছোঁ গতিকে পৰিৱেশটো দেখি মোৰ খুব বেয়া লাগিছিল আৰু যেতিয়া ছোৱালীকেইজনী আহি থিয় হৈছিল সন্মুখত ময়ো এজনী ছোৱালীৰ দেউতাক গতিকে তেওঁলোকক দেখি মোৰ তেতিয়া ক'ৰবাত বুকুখন মানে বিষাই গৈছিল খুব বেয়া লাগিছিল কিবা এটা তেতিয়া মই তাতে এই সৰু ছোৱালী দুজনীকতো এনেকৈ লৈ মই ওচৰতে লৈ মৰম কৰিছোঁ তাৰপিছত মই ডাঙৰজনীক যিজনীক এতিয়া তেওঁ বিয়া হৈ গৈছে চাগে এজনী আৰু তাৰ তলৰজনী এতিয়াও আছে তেওঁৰ লগতেই মোৰ এতিয়া যোগাযোগটো মানে এতিয়া প্ৰথমে 3জনী আছিলে সিহঁতৰ ঘৰত এজনী বিয়া হৈছে সেই ডাঙৰগৰাকী গুচি গৈছে আৰু বাকী 2গৰাকী এতিয়াও আছে তাই এতিয়া ডুমডুমা কলেজত পঢ়ি আছে আৰু সৰুজনী হাইস্কুলত আছে এই তেওঁলোকৰ মই দায়িত্ব লৈ লৈছিলোঁ আৰু তেতিয়া যে মই পঢ়া শুনা গোটেই খৰচ পাতিবোৰ মই দিম বা তোমাক যিমান তোমালোক কেইজনী যি লাগে চব মোক ক'বা আৰু এতিয়ালৈকে মই তেওঁলোকক দি আছোঁ ঠিক তেনেকৈ ধৰক আৰু এজনী ছোৱালী মই শিৱসাগৰৰ মই তেওঁলোকৰ ঘৰ অৱস্থা পাতিটো ইমান বৰ এটা ঠিক নহয় আৰু মই যেতিয়া গম পাইছিলোঁ যে পঢ়া শুনাত খুব চোকা ছোৱালী আৰু এটা তাই মানে সপোন আছিল উচ্চ শিক্ষা গ্ৰহণ কৰাৰ কিন্তু তেওঁলোকৰ ঘৰখনৰ সেই পৰিৱেশটো নাছিল মোটামুটি গতিকে তেওঁকো মই যিমান পাৰোঁ অকণমান তেনেকৈ সহায় কৰিছোঁ আৰু পঢ়াৰ ক্ষেত্ৰত আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত দিল্লী বিশ্ববিদ্যালয়তো এগৰাকী ছাত্ৰী আছে তেওঁৰ ঘৰৰ অৱস্থা পাতি ভাল ইমান বেয়া নহয় ভালেই মাজে মাজে ষ্টেণ্ড কৰা ছোৱালী সেইকাৰণে মোৰ ভাল লাগিছিল কথা পাতি আৰু মই তেতিয়া কৈছিলোঁ যে তোমাৰ কিবা দৰকাৰ হ'লে মোক ক'বা আৰু তেওঁ মোৰ লগত যোগাযোগ কৰিছিল মানে পঢ়া শুনাক লৈহে ছাৰ মই কি কৰিলে ভাল হ'ব মানে এনেধৰণে আছিল গোটেই চিন্তাখিনি কিন্তু মই তাৰপিছত তাইকো ধৰক মই অলপ সহায় কৰোঁ আৰু কিবা কিবিকে সহায় কৰোঁ আৰু সেইবোৰ মই এতিয়া নকওঁ নিশ্চয় তথাপিতো নিজৰ কথা কোৱাটো বেয়া আচলতে এই কথাকেইটা আপুনি সোধাৰ কাৰণে মই ক'বলৈ বেয়া পাইছোঁ
তেনেকৈ আছে কিন্তু নহয় এইটো আছে এটা ল'ৰা ওকে এইটোৱে চাগে আপোনাৰ সেই পিতৃত্বৰ যিটো ইমোশ্যন আই থিংক ইয়াতে আমি দেখা পাইছোঁ যে বিভিন্ন সন্তানৰ মাজত আপুনি নিজৰ সন্তানটোকো হয়তো দেখা পাইছে মই আপোনাক ক'লোঁ নহয় যে বিবৰা কলেজত এজন ল'ৰা আছে বহু মানুহে গম পাই চাগে ল'ৰাজনক মেৰিট মানে প্ৰতিভাটো গম পায় তাৰ নেপথ্য কিছুমান কথা গম নাপায় চাগে মই ক'তো পোৱা নাই আপোনাক আজি ফাৰ্ষ্ট কৈছোঁ মোৰ টিভিটো নিউজ চিউজ বজোৱা নাই মই আপোনাক ফাৰ্ষ্ট কৈছোঁ এতিয়া ল'ৰাটো অসমৰ নাম্বাৰ 1 জাম্পাৰ ইণ্ডিয়ান ৰেংকত 8 ল'ৰাটোৰ ঘৰ নলবাৰীত মাক দেউতাকৰ সপোন লাভলীনা হিমা দাসৰ দৰে তেওঁ উজলি উঠক অসমৰ 1 নম্বৰ জাম্পাৰ কিন্তু ল'ৰাটোৰ অৰ্থনৈতিক অৱস্থাটো বৰ ঠিক নহয় আনকি তাৰ শেহতীয়াকৈ এটা অপাৰেশ্যন হৈছে ভৰিৰ সেই গোটেই অপাৰেশ্যনটো ময়ে কৰাই দিছোঁ কটনত এটা ল'ৰা আছে ব্লাইণ্ড যিমান দূৰ পাৰোঁ মই তাক সহায় কৰি আছোঁ এই যে নাম্বাৰ 1 জাম্পাৰটো ল'ৰাজনৰ কথা কৈছোঁ এজন মন্ত্ৰী এজন বিধায়কৰ ওচৰলৈ দেউতাক মাক গৈছিল গোটেই চাৰ্টিফিকেট মেডেল চব দেখুৱাইছিল যে অসমৰ নাম্বাৰ 1 জাম্পাৰ কিন্তু তেওঁ বিহাৰত খেলিবলৈ গৈ তেওঁ ভৰিটো লিগামেণ্ট ছিগি মানে বিচনাত শুই থাকিবলগীয়া অৱস্থালৈ গুচি গ'ল তেওঁ ইয়াত অপাৰেশ্যন নাই কৰা দিল্লীত কৰিছিল দেউতাক মাকে ক'ব সেই ল'ৰাটোৰ ক্ষেত্ৰত মই কি কৰিছোঁ মই নকওঁ কেতিয়াবা ৰাজনীতিত আহিব ইচ্ছা আছে নেকি নাই সেইটো মোক বহুতে সোধে এটা সময় মই ভাবিছিলোঁ সেইটো আপোনাক মিছা নকওঁ ছাত্ৰ অৱস্থাত মই ৰাজনীতি কৰিম বুলি ভাবিছিলোঁ মোৰ সপোনটো ৰাজনীতি কৰাই আছিল সেইটো সঁচা কথা মই আনকি কলেজত মোৰ সহপাঠী বহুতৰ অটোগ্ৰাফত মই লিখি দিছোঁ যে মই এজন ভাল ৰাজনীতিক হ'ম ভৱিষ্যতলৈ আনকি ক'ৰবাত মই অসমৰ মুখ্যমন্ত্ৰী হ'ম বুলিও লিখি দিছিলোঁ কিন্তু এতিয়া মোৰ সেইবোৰ নাই সেইবোৰ কেতিয়াবাই মই বাদ দিছোঁ সময়ৰ লগত মানুহৰ যেন চেঞ্জ হৈ যায় মানসিকতাটো একদম আপোনাৰ মানসিকতা সলনি হয় মানুহৰ সপোনে ৰূপ সলায় মানুহৰ চিন্তা পৰিৱৰ্তন হয় আৰু এইটো হ'বই কাৰণ আমি সময়ৰ দাস পৰিৱেশ পৰিস্থিতিৰ আমি দাস এইটো স্বাভাৱিক হ'বই আপুনি শৈশৱতে দেখা যিটো সপোন অলপ যেতিয়া আপুনি ডাঙৰ হৈছে তাৰপিছত চাবচোন আপোনাৰ মনটো বেলেগ এটা ৰূপ লয় আৰু বয়স হৈ যেতিয়াই মানুহ গৈ থাকে যেতিয়াই মানুহ অভিজ্ঞতা পুষ্ট হৈ গৈ থাকে তেতিয়াই মই ভাবোঁ মানুহৰ চিন্তা মানুহৰ আশা আকাংক্ষা পৰিৱৰ্তন ঘটে মোৰ তেনেকুৱা মোৰ শৈশৱৰ সপোন কৈশোৰৰ সপোন যৌৱনৰ সপোন তাৰ পৰৱৰ্তী সময়ৰ সপোন এতিয়াৰ ইচ্ছা উদ্দেশ্য পাৰ্থক্য আছে গতিকে মই এটা সময়ত ভাবিছিলোঁ যদিও এতিয়া মই নাভাবোঁ ওকে দাদা বিভিন্ন কথা পাতি আছিলোঁ অলৰেডি এতিয়া যাব বিচাৰিম আপোনাৰ জাৰ্ণালিজিমৰ ক্ষেত্ৰত ভাল বাৰু হয় তাতে এটা প্ৰশ্ন আহি পৰে ধৰক আমি নিউজ চেনেলৰ আজিকালি বহুত দেখা পাইছোঁ পৰ্টেল খুলিছে মানুহে কিন্তু মানুহৰ বিশ্বাস হৈছে ইউটিউবাৰ্ছসকলক বেছিকৈ মানুহে আজিকালি ফ'ল' কৰে কিয় এই ট্ৰেণ্ডটো চেঞ্জ হ'ব ধৰিছে বাৰু মানুহৰ এতিয়া টিভি চাবলৈ সময় নাই মানুহে মোবাইলটোতে গোটেই পৃথিৱীখন বিচাৰে আৰু এইটো আচলতে সময়ৰ পৰিৱৰ্তনৰ কথা বেলেগ একো নাই কিছু সময় পূৰ্বে আমি কৈছিলোঁ যে সময় অনুযায়ী মানুহৰ মানসিকতা সলনি হৈ হৈ গৈ থাকে এটা সময় আছিল মানুহে ৰেডিঅ'তে গোটেই বাতৰিৰ খবৰ লৈছিল তাৰপাছত দূৰদৰ্শন যেতিয়া আহিল দূৰদৰ্শনৰ নিউজক বিশ্বাস কৰিছিল বাতৰি কাকতৰ যিটো আধিপত্য
সেইটো বহু দিনলৈকে বৰ্তি থাকিল এতিয়াতো বাতৰি কাকতৰ সেই আধিপত্য আগৰ দিনৰ ধৰে নাই আগতে যেনেকুৱা আছিল এতিয়াতো নাই হ্ৰাস পাইছে টেলিভিছনৰ এটা প্ৰাইভেট ছেটেলাইট চেনেলবিলাকৰ যিটো জয় জয় মই অৱস্থা সেইটো এতিয়া লাহে লাহে হ্ৰাস পাইছে এইটো মই ভাবোঁ স্বাভাৱিক মানুহৰ মানসিকতাৰ ওপৰত নিৰ্ভৰ কৰে সকলোবোৰ বস্তু আপুনি চাব যে সংবাদ মাধ্যমতেই বুলি নহয় সকলোতে এটা এটা সময়ে এটা বিশেষ উপাদানক জীয়াই ৰাখে তাৰপিছত লাহে লাহে আকৌ বেলেগ এটাৰ উত্থান ঘটে তেনেকুৱা মই এতিয়া তেনেকৈ ভাবোঁ যে এতিয়া ইউটিউবৰ এটা ঢৌ আহি গৈছে গতিকে ইউটিউবাৰবিলাকক মানুহে এতিয়া আদৰি লৈছে এইকাৰণে লৈ যে তেওঁলোকে তৎ মুহূৰ্ততেই কিছুমান বস্তু পায় টিভিটোলৈ অপেক্ষা নকৰাকৈ আৰু এটা কথা এই যে মোবাইলটোত গোটেই পৃথিৱীখন বিচাৰি পায় সহজলভ্য হৈ গৈছেতো মানুহৰ সেইটো মানসিকতাই মানুহে সহজতে যিটো পায় সেইটোক বেছি আদৰি ল'ব বিচাৰে যেনেকৈ মানুহ সহজতে ধনী হ'ব বিচাৰে তেনেকৈ মানুহে সহজতে পোৱা বস্তুবিলাকক বেছি মানে অগ্ৰাধিকাৰ দিয়ে আৰু সেইকাৰণে এতিয়া ৱেব পৰ্টেল ইউটিউবৰ এটা ট্ৰেণ্ড আৰম্ভ হৈছে কিন্তু মই নাভাবোঁ যে সেইবুলি একেবাৰে টেলিভিশ্যনক নচ্ছাত কৰি পেলাইছে মই নাভাবোঁ এতিয়াও আপুনি যদি চাই তেনেহ'লে দেখিব যে মানুহৰ এটা ক'ৰবাত আস্থা অলপ হ'লেও এতিয়াও কিন্তু কোনোবাই ধৰি ৰাখিবলৈ চেষ্টা কৰিছে আৰু এতিয়াও আছে মই তেনেকৈ ভাবোঁ কিন্তু এইটো ঠিক যে সময়ৰ পৰিৱৰ্তনৰ লগে লগে মানুহৰ ৰুচিবোধ সলনি হয় আৰু ৰুচি অনুসৰি মানুহে কিছুমান বস্তুক আদৰি লয় এতিয়া মানুহৰ ৰুচি সলনি হৈছে সেইকাৰণে উপায় নাই মানুহে তেনেকৈ আদৰি লৈছে সদায় মাংস খাই মানুহে ভাল নাপায় কেতিয়াবা নিৰামিষ খাব বিচাৰে আকৌ সদায় নিৰামিষ খাই থাকিও ভাল নাপায় কেতিয়াবা মাছৰ টেঙাৰ এটা টেষ্ট লয় এক্সেক্টলি এইটো তেনেকুৱা নিশ্চয় নিশ্চয় ইয়াতে আহি পৰিছে মোৰ এটা খুব আছে নিউজ চেনেলৰ প্ৰতি বিগ ব্ৰেকিং নিউজ চবতে এভৰি নিউজত বিগ ব্ৰেকিং নিউজ একচুৱেলি চাব গ'লে সঁচা অৰ্থত বিগ ব্ৰেকিং নিউজ এইটোৱে হয় যিটো বহুত ডাঙৰ দুৰ্যোগ আহে বা বিভিন্ন ধৰণৰ কিন্তু আজিকালি সৰু সৰু কথাটো ব্ৰেকিং নিউজ বুলি দি দিয়ে কিয় কয় বাৰু ব্ৰেকিং নিউজ বুলি মই বেলেগ চেনেলৰ কথা ক'ব নোৱাৰিম আপোনাক মই আমাৰ নিজৰটো কথাই ক'ব পাৰিম যে বিগ ব্ৰেকিং নিউজ বুলি কৈ পেলাই সৰু ঘটনা এটা আপুনি আমাৰ টিভিত নেদেখে সঁচাকৈ সেইটো বিগ ব্ৰেকিং নিউজেই হ'ব লাগিব ব্ৰেকিং নিউজ আপুনি দেখিব পাৰে কিন্তু আপুনি বিগ ব্ৰেকিং নিউজটো আপুনি ডাঙৰ ঘটনা হ'লেহে দেখিব এনেই সৰু ঘটনাত আপুনি আমাৰ টিভিত নেদেখে 1 নম্বৰ কথা আৰু 2 নম্বৰ কথা ব্ৰেকিং নিউজৰ এটা অঘোষিত প্ৰতিযোগিতা হয় টেলিভিশ্যনত সেইটো সঁচা কথা এইবোৰ আপোনাক ক'বলৈ গ'লে এখন ৰামায়ণ হ'ব এখন মহাভাৰত হ'ব শৰ্ট কৰি থোৱাই ভাল সেইকাৰণে ক'লোঁ যে এটা প্ৰতিযোগিতা তাত কিছু আপোনাৰ দৰ্শকক ধৰি ৰখাৰ দৰ্শকক চোৱাবৰ কাৰণেও কিছুমান কৌশলী স্থিতি লোৱা হয় ধৰক কোনে ফাৰ্ষ্ট ব্ৰেক কৰিছে সেইটোৰ এটা প্ৰতিযোগিতা থাকে আৰু কোনোবা এটা ঘটনা ক'ৰবাত ঘটিছে কোনে ফাৰ্ষ্ট দেখুৱাব পাৰে এই যে এটা কম্পিটিশ্যন এফালৰ পৰা ভাল এফালৰ পৰা বেয়া মই তেনেকৈ ক'ম ইয়াৰে 2টা দিশ আছে এফালৰ পৰা আপুনি TRPৰ কথা এটা আহি যায় টেলিভিশ্যনত আপুনি দৰ্শকে কিমানে চাইছে সেইটো নিৰ্ভৰ কৰে ৰেটিঙৰ ওপৰত গতিকে সেই ৰেটিঙৰ কাৰণে কম্পিটিশ্যন হয় টেলিভিশ্যনৰ মাজত গতিকে তাত আপোনাৰ ব্ৰেকিং নিউজৰো কেতিয়াবা কম্পিটিশ্যন হৈ যায় তেনেস্থলত আপুনি কিমান ভাবে যে ৰাইজে নিৰপেক্ষ এটা নিউজ পায় বুলি মই আপোনাক সেইটোকে কৈছোঁ যে তাত মিছাকৈ কিবা ব্ৰেকিং নিউজ কোনোবাই বজাব
সেইটো মই কেতিয়াও সমৰ্থন নকৰোঁ আৰু আমাৰ টিভিত আপুনি তেনেকুৱা এটা পৰিৱেশ নেদেখে মিছা কথা এটা মই ঢোল পিটি মানে সঁচা বুলি প্ৰমাণ কৰিবলৈ কেতিয়াও কাকো উৎসাহ নিদিওঁ মই নিজে সেইটোৰ দুৰ্ঘৰ বিৰোধী আৰু মোৰ তেনেকুৱা কাম মোৰ তাত কৰিব নোৱাৰিব সেইটো কাৰো সাহস নাই কেতিয়াবা ক'ৰবাত কাৰোবাৰ ভুল ষ্টৰি এটাৰ লাইনটো ভুল হ'ব পাৰে নিউজ এটাৰ উপস্থাপনটো কাৰোবাৰ কেতিয়াবা ভুল হৈ যাব পাৰে সেইটো বেলেগ কথা কিন্তু মানুহক মিছগাইড কৰা যিটো কাৰবাৰ সেইটো আপুনি মোৰ ভাবোঁ আপুনি বেলেগ চেনেলৰ কথা মই নাজানিম ক'ব নোৱাৰিম আপুনি মোৰ সম্পাদনত থকা টেলিভিশ্যনটোত অন্ততঃ সেইখিনি চাগে নাই হোৱা আৰু য'ত আগতে পূৰ্বতে দুই এটা কিবা ভুল হৈছে মই স্বীকাৰ কৰিছোঁ ভুলটো মই স্বীকাৰ কৰিছোঁ যে মোৰ সহকৰ্মীয়ে কৰা ভুলৰ কাৰণে মই মুখ্য সম্পাদক হিচাপে মই নিজেই তাৰ কাৰণে দায়ী মই ক্ষমা বিচাৰিছোঁ সেইখিনি মোৰ সততা আছে বুলি মই ভাবোঁ আজিলৈকে কিন্তু টেলিভিশ্যনত মই নিজে কৰা ভুলৰ কাৰণে মই কিবা ক্ষমা খুজিবলগীয়া হোৱা নাই মোৰ সহকৰ্মী দুই একে কৰা ভুলৰ কাৰণেই মই ৰাইজৰ ওচৰত দুখ প্ৰকাশ কৰিবলগীয়া হৈছে বুজিছোঁ আৰু সেইটো কাৰণে মোৰ কোনো আক্ষেপ নাই সেইটো স্বাভাৱিক মানুহে ভুল কৰে আৰু আপুনি যিটো কথা কৈছে আপুনি সাধাৰণীকৰণ কৰি আপুনি ক'লে মোৰ বেয়া লাগিব সকলো টিভিয়ে যে বেয়া কৰিছে সেইটো নহয় এক্সেক্টলি হয় যাৰ ছ'চিয়েল ৰেছপনচিবিলিটিটো নাই বা তেওঁলোকে অকল প্ৰতিযোগিতাত নামিছে সেইবিলাকতো বেয়া হ'বই যিবিলাক মানুহৰ অকল প্ৰতিযোগিতাহে থাকে য'ত সহযোগিতা নাথাকে তাততো অলপ গণ্ডগোল হ'বই ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰতে যিবিলাক অভিভাৱকে অকল প্ৰতিযোগিতাত নমায় যিবিলাক ছাত্ৰ ছাত্ৰীক সহযোগিতা নিশিকায় চাবচোন সেই ল'ৰা ছোৱালীবিলাক কি হয় সি অকল ব্যক্তিকেন্দ্ৰিক হয় তাই অকল ব্যক্তিকেন্দ্ৰিক হয় তাই অকল নিজৰ উত্তৰণটো বিচাৰে কাষৰ ঘৰৰ ল'ৰাটোৰ কাষৰ বেঞ্চত বহা ছোৱালীজনীৰ প্ৰতি অকণো দয়া মমতা একো নাথাকে বুজি পাইছোঁ টেলিভিশ্যনতো তেনেকুৱা সমাজখন তেতিয়া গৌণ হৈ যায় নিজৰ ৰেটিং বা নিজৰ যিখিনি চিন্তা সেইখিনি অগ্ৰাধিকাৰ পায় মই ভাবোঁ ভুল মই কেতিয়াও দৰ্শকক মুখ্য বুলি নাভাবোঁ আমাতকৈ মই ভাবোঁ কোটি কোটি গুণে দৰ্শক জ্ঞানী গতিকে আপুনি তাত মিছা কথা কৈ বিপথে পৰিচালিত কৰি অলপ দিনহে টিকিব সদায় নিটিকে বুজিছোঁ উৰি যাব আপুনি সেইবিলাক মানুহ উৰি গৈছেই বহুত যিবিলাকে মানুহক মিছা কথাৰে বা অলপ সস্তীয়া চঞ্চনি সৃষ্টি কৰিবৰ কাৰণে সস্তীয়া জনপ্ৰিয়তাৰ পিছত যিবিলাক দৌৰি টেলিভিশ্যনত তেনেকুৱা দুই এক কাম কোনোবাই কৰিছে বা কৰিছিল সেইবিলাক মানুহক সময়ে উত্তৰ দিছে বুলি মই ভাবোঁ সঁচা কথা ইয়াতে দাদা আহি পৰে কিছুমান ক্ষেত্ৰত জাৰ্নেলিষ্ট বুলি ক'লে সাংবাদিক বুলি ক'লে মানুহে ভাবে একদম তেওঁলোকে চিম্পল জীৱন চিম্পল লিভিং হাই থিংকিং একেবাৰে সৰ্বসাধাৰণ ৰাইজৰ নিচিনা জীৱন যাপন কৰিব লাগে তেনেস্থলত এজন জাৰ্নেলিষ্টে যদি অলপ লাক্সাৰিয়াছ লাইফ কটাব আৰম্ভ কৰে তেতিয়া তেওঁলোকৰ লগতে আহি পৰে যে তেওঁলোকেতো ডেফিনেটলি বিক্ৰী যোৱা জাৰ্নেলিষ্ট এনেকুৱা ধৰণৰ মতামত মানুহে দিব ধৰে গতিকে এজন জাৰ্নেলিষ্টৰ কি এটা লাক্সাৰিয়াছ লাইফ চখ পূৰাৰ কি অধিকাৰ নাথাকে নেকি এইটো উত্তৰটো অকণমান মানে দৃষ্টিভংগীলৈ সুকীয়া হ'ব মোৰ উত্তৰটো আপোনাৰ পচন্দ হ'বনে নহয় মই নাজানো বা বেলেগৰ কেনেকুৱা লাগিব মই নাজানো মই মোৰ কথাটো ক'ব পাৰোঁ ময়ো মানুহ এইখন সমাজৰে মই বাসিন্দা আনৰ যেনেকৈ সুখ দুখ আনন্দ মোৰ একেই মই সাংবাদিকহে মোৰো একেই তেনেহ'লে মোৰো চখ এটা নাথাকিব নেকি মোৰো কি ফূৰ্তি বা কিবা এটা মোৰ সপোন তেনেকুৱা নাথাকিব নেকি থাকিব কিন্তু তাতে এটা কিন্তু থাকিব মই সামাজিকভাৱে যিহেতু এজন দায়িত্বশীল ব্যক্তি বুলি যদি মই ভাবি কিছু কথা কৈ আছোঁ তেনেহ'লে মোৰ সেই কথা আৰু কামৰ লগত
সামঞ্জস্য থাকিব লাগিব মোৰ সপোন আছে বুলি মোৰ ইচ্ছা আছে বুলি মই সমাজৰ দৃষ্টিত অলপ মানে উভত কৰি নাচিম সেইটো হ'ব নালাগে মই কোনটো কথা কৈছো ধৰক মই এটা দৰমহা পাওঁ মোৰ দৰমহাটো অনুযায়ী মোৰ চখবিলাক হ'ব লাগিব মোৰ আয় অনুযায়ী মোৰ ব্যয় হ'ব লাগিব যদি মোৰ আয়তকৈ ব্যয় পৰিমাণ বহুত বেছি তেতিয়াতো স্বাভাৱিকতে মানুহে প্ৰশ্ন উত্থাপন কৰিবই সেইটোহে মোৰ আপত্তিটো আছে যে লিমিট ক্ৰছ কৰি পেলাই আমি নিজৰ চখ পূৰাবলৈ যাব নালাগে কিন্তু নিজৰ কেপাচিটিৰ ভিতৰত তেওঁ যিখিনি কৰিছে তেওঁ যদি এখন দামী গাড়ী লৈছে তেওঁ যদি এটা ধুনীয়া ঘৰ বনাইছে নিজে কষ্ট কৰি সেইখিনিত মানুহে বেয়া পাব নালাগে আচলতে সেইখিনি তেওঁ প্ৰাপ্য তেওঁ বেংকৰ লোন লৈ যদি এটা ঘৰ বনাইছে বা এখন ভাল গাড়ী চলাব পাৰিছে সাংবাদিক হ'ল বুলি তেওঁ কি ঘৰ এটা থাকিব নোৱাৰিব নেকি বা ভাল এখন দামী গাড়ী তেওঁ চলাব নোৱাৰিব নেকি কিয় নোৱাৰিব পাৰিব তেওঁ যদি বোলে 5খনমান তেনেকুৱা গাড়ী লৈছে তেওঁ যদি তেনেকুৱা 5টামান তেনেকুৱা ঘৰ বনাইছে তেতিয়া কিন্তু মোৰ আপত্তি আছে যে মানুহে তেতিয়া স্বাভাৱিকতে প্ৰশ্ন কৰিব তেওঁ ক'ত পালে ইমানখিনি টকা ইয়াৰ উৎসটো কি তেওঁ দুৰ্নীতিৰ বিৰুদ্ধে কথা কয় তেওঁ নৈতিকতাৰ কথা কয় কিন্তু তেওঁ দেখোন নিজেই দুৰ্নীতিৰ সদাগৰ তেওঁ দেখোন নৈতিকতাৰ কোনো চেন মুকামেই নাই গাত তেতিয়াহ'লেতো আপত্তিজনক হ'বই দিয়কচোন কিন্তু আনক নৈতিকতাৰ কথা কলি বুলি যে তেওঁ একেবাৰে ডাল দৰিদ্ৰ হৈ কটাব লাগিব মই সেইটোৰ পোষকতা নকৰোঁ যিখিনি তেওঁ মিনিমাম এটা সুন্দৰ জীৱন কটাবৰ কাৰণে তেওঁ যিখিনি প্ৰয়োজনীয় সেইখিনি তেওঁ কেপাচিটিৰ ভিতৰত যদি লৈছে তাত আচলতে মানুহে তেওঁক বেলেগ দৃষ্টিৰে চোৱাটো মই উচিত বুলি নাভাবোঁ বুজি পাইছোঁ একেবাৰে ইয়াতে এটা ফানি কুৱেশ্যন সোধো হা আপোনাক যিহেতু অকণমান হেভি হৈ গৈছে আমাৰ মানে এনাৰ্জিটো আপোনাক কলেজীয়া দিনত DC বুলি মাতিছিল ময়ো এইটো পিছে ক'ৰবাত চাই পেলাইহে গম পালোঁ কেলে বাৰু DC নহয় বিশ্ববিদ্যালয় জীৱনত কলেজীয়া জীৱনত নহয় বিশ্ববিদ্যালয় জীৱনত মানে মোক হোষ্টেলত মাতিছিল এইটো উপনাম থাকে ন কিছুমান মানুহৰ উপৰুৱা জমনিকে কিছুমান নাম নাথাকে জানো এই তেনেকুৱাকৈ মাতিছিল তাৰমানে কি মই অকল কি আৰু মই অলপ হোষ্টেলত থাকোঁতে আপোনাৰ কিছু সময় পূৰ্বে যে কৈছিলোঁ চবৰে মাজত থাকোঁ তাৰ মাজতো ক'ৰবাত পৃথক হৈ থাকোঁ বা একেলগে থাকোঁ কিন্তু ক'ৰবাত সুকীয়াকৈ ৰাখোঁ সেই তেনেকুৱা এটা কিবা চাগে আছিল কাৰণে তাৰমানে ধৰক হোষ্টেলততো পেপাৰ চবৰে কাৰণে দিয়ে বাতৰি কাকত ডাইনিং হলতেই টিভিটো থাকে এতিয়া মই আপোনাক সৰু উদাহৰণ এটা দিছোঁ ধৰক মোৰ হোষ্টেলত পেপাৰ পঢ়া নাছিলোঁ মোৰ নিজৰ 2খন পেপাৰ আছিল আৰু কেতিয়া মই ডাইনিং হলৰ টিভি চোৱা নাছিলোঁ মোৰ ৰুমত টিভি আছিল তেনেকুৱা কিবা কিবি কথা কাৰণে ধৰক আৰু মোৰ বেটছৰ আপুনি কাৰোবাক সুধিলে আপোনাক চাগে ক'ব যে সেই সময়ৰ আমি পঢ়া সেই 2টা বছৰত গুৱাহাটী ইউনিভাৰ্চিটিৰ চাগে সকলো বইজ হোষ্টেলৰ ভিতৰত মোৰ ৰুমটোৰ প্ৰতি এটা সুকীয়া আকৰ্ষণ আছিল বহুত ল'ৰা আৰু ছোৱালীৰ বিশেষকৈ মানে ধৰক ফেচাৰ্ছ বা আন যিবিলাক অনুষ্ঠানত হোষ্টেললৈ ছোৱালীবোৰ আহে তেতিয়া মোৰ লগৰ কাৰোবাৰ মানে মোৰ ৰুমটো চাইজৰ এটা মন থাকে মানে মোৰ ৰুমটো অলপ মই অলপ ভালকৈ থাকি ভাল পাওঁ অলপ
যেটো টিপ টপ বুলি কয় বুজি পাইছো আপোনাৰ আজি এটাইৰতে গম পাইছো টিপ টপ আৰু পুৰা নাই হেতু মই নাজানো কিন্তু মই আপোনাক এটো কথা ক'ব পাৰো যে হসাকৈ মানে মোৰ ৰুমটোৰ এটা সৌন্দৰ্য আছিল তাৰ মানে আপুনি খুজিছে কাৰণে কৈছো আৰু মই ধৰক তেতিয়া ডিবেট আৰু আবৃত্তি কৰিছিলো অসমৰ মোৰ মই ডিবেট কম্পিটিশ্যন যিমানবোৰ ট্ৰফি পাওঁ মোৰ ৰুমটোত খুব ধুনীয়াকৈ এনেকৈ সজাই থোৱা আছিল আবৃত্তি বক্তৃতা তৰ্কৰ প্ৰতিযোগিতাত পোৱা আৰু মই যেহেতু অলপ কিতাপ পত্ৰ পঢ়িছিলোঁ মোৰ ৰুমত যথেষ্টখিনি কিতাপ আছিল তেতিয়াই বাতৰি কাকত যে লওঁ ধুনীয়াকৈ বাতৰি কাকত মোৰ সজোৱা থাকে মোৰ ৰুমটোৰ এটা চুকত টিভিটো আছিল মোৰ কাপোৰ কানিবোৰ খুব নিয়াৰিকৈ মই লং পেণ্ট চাৰ্ট খুব ধুনীয়াকৈ মই জাপি কুচি ধুনীয়াকৈ থওঁ আনকি মোৰ ৰুমৰ ল'ৰাই হওক ছোৱালীয়ে হওক কোনেও চেণ্ডেল পিন্ধি কেতিয়াও জোতা পিন্ধি কেতিয়াও সোমাব নোৱাৰে সেইকাৰণে মোৰ লগৰবিলাকে আমি গোসাই ঘৰলৈ যাওঁ বুলি কয় মোৰ হোষ্টেলত আৰু সেই তেনেকুৱা কাৰণতে কোনোবাই মোক মানে ডিচি বুলি ডিচি মানে ডেপুটি কমিশনাৰ পুৰা মানে এটা হেৰিয়াত থাকে ন আপোনাৰ হেপা আছিল নেকি ইউপিএসসি ক্ৰেক কৰা নাই তেনেকুৱা মোৰ একো সপোন নাছিল মই আৰম্ভণিতে আপোনাক কৈছিলোঁ মই এটাই সপোন দেখিছিলোঁ ছাত্ৰ অৱস্থাত যে ৰাজনীতি কৰোঁ তাৰ আগত মই হাইস্কুলীয়া পৰ্যায়ত কিন্তু মই এজন শিক্ষক হোৱাৰ সপোন দেখিছিলোঁ এজন ভাল মই শিক্ষক সোমাবলৈ তেনেকৈ ভাবিছিলোঁ কলেজত আৰু ইউনিভাৰ্চিটিতহে মোৰ মানে ৰাজনীতিক হোৱাৰ এটা দুৰ্বাৰ মানে দুৰাকাংক্ষা জাগিছিল বুজি পাইছা কিন্তু বিশ্ববিদ্যালয় জীৱনৰ একদম শেষৰ ফাললৈ মোৰ সপোনটোৱে আকৌ ৰূপ সলালে কিছুমান পৰিৱেশ পৰিস্থিতিৰ মুখামুখি হ'লোঁ ইউনিভাৰ্চিটিৰ ছাত্ৰ পলিটিক্সটোত মোৰ কিছুমান কথা বেয়া লাগিলে উজনি নামনি হিন্দু মুছলিম এনেকুৱা কিছু কথা যেতিয়া দেখিলোঁ মোৰ তেতিয়া অলপ মনটোত বেয়া লাগিল বিৰাট জন্মিলে আৰে আমি উচ্চ শিক্ষিত হৈ যদি আমি এইখন অসমতে উজনি নামনি কৰোঁ হিন্দু মুছলিম খ্ৰীষ্টান যদি আমাৰ মানসিকতাত এই উচ্চ শিক্ষিত যুৱক যুৱতীৰ মনতেই থাকে তেনেহ'লেতো সাধাৰণ গয়া মানুহৰ ৰাজনীতি এই আঁঠুৱা কম্বল বা পইচা মদ মাংস এইবিলাকত বিক্ৰী যোৱাটো তেনেই স্বাভাৱিক আৰু তেতিয়া ভাবিলোঁ মই এইবোৰ ক্ষেত্ৰৰ মানুহ নহয় তেনেকৈ আপোনাৰ ৰূপ সলনি হৈছে ডেফিনেটলি ইয়াতে দাদা আহি পৰে অসম আন্দোলনৰ কথা সেই 1978-79 সময়ত যিখিনি অসম আন্দোলনত কিমান মানুহে ছেক্ৰিফাইচ কৰিছে নিজৰ জীৱন ত্যাগো পৰ্যন্ত কৰিছে এটা উদ্দেশ্য লৈ ভাবেনে অসমৰ কিবা লাভ হৈছে এতিয়াৰ প্ৰেক্ষাপটত চাবলৈ গ'লে একো লাভ নহ'ল দুখন চৰকাৰ হ'ল আৰু কোনোবা মুখ্যমন্ত্ৰী হ'ল কোনোবা মন্ত্ৰী হ'ল এনেকুৱা হ'ল মানে মূল যিটো ইছ্যু মূল যিটো কাৰণত অসম আন্দোলন হ'ল বা ইমানখিনি মানুহ শ্বহীদ সেইটোতো আজিও সমস্যা হৈ থাকিব আৰু সেইফালৰ পৰা মই ভাবোঁ মানে আচল লক্ষ্য স্থানত আজিও উপনীত হ'ব নোৱাৰিল একো লাভ নহ'ল বুলি ভাবোঁ সেই দিশেৰে মই বুজিছোঁ যদি অসম চুক্তিখন কাৰ্যকৰী কৰিলেহেঁতেন বা মূল সমস্যাটো যদি সঁচাকৈ আজি সমাধানৰ পথ ওলাই গ'লহেঁতেন তেতিয়াহ'লেতো মই ভাবোঁ যে নাই ঠিকে আছে আন্দোলনটোৰ এটা সদূৰ প্ৰসাৰী প্ৰভাৱ অসমীয়া জাতিটোৱে পালে কিন্তু এতিয়াতো একেই ইছ্যু এতিয়াও জীয়াই আছে সেইফালৰ পৰা মই ভাবোঁ যে নাই এইটো আৱেগিক আন্দোলন হিচাপেহে মানে এক্সেক্টলি সেয়েহে ৰূপ ধৰাৰ নিচিনা হ'ল সঁচা কথা তেনেস্থলত চাব গ'লে আমাৰ অসমীয়া সংস্কৃতিটো আজিকালি চাব গ'লে একদম যেন মানে বৈঠা নোহোৱা এখন নৈৰ নিচিনা নাৱৰ নিচিনা হৈ পৰিছে নহয়নে এতিয়া তেনেস্থলত আমাৰ অসমীয়া ভাষা সংৰক্ষণ কৰিবৰ কাৰণে যেনেকৈ বাণীকান্ত কাকতিৰ পৰা আৰম্ভ কৰি হোমেন বৰগোহাঁইলৈকে কটনা চেষ্টা আপুনি ভাবেনে আমাৰ আজিৰ প্ৰজন্মই এই অসমীয়া সংস্কৃতিটো ধৰি ৰাখিব পাৰিব বুলি মই কিন্তু আশাবাদী মই নিজে কেতিয়াবা ক'ৰবাত এই কথাটো কৈও আহিছোঁ ইয়াত দুটা দিশ আমাৰ চকুৰ আগত আছে এটা হৈছে
ইংৰাজী মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল, অধ্যয়ন কৰাব বিচৰা অভিভাৱকসকল, আৰু আনটো হৈছে অসমীয়া মাধ্যমত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকল আৰু তাত পঢ়ুৱা অভিভাৱকসকল। মূলতঃ বুলি মই এই যে ভাষা সাহিত্য সংস্কৃতিৰ কথা আপুনি সুধিছে, এই শিক্ষাৰ লগত এই কথাটো জড়িত, সেইকাৰণে মই কৈছো। মই আশাবাদী বুলি কিয় কৈছো যে বহুতে এতিয়া শংকা ব্যক্ত কৰে যে অসমীয়া ভাষাটো শুদ্ধকৈ ক'ব নোৱাৰে, অসমীয়া ভাষা পঢ়িব নাজানে, অসমীয়া সাহিত্যৰ তেওঁলোকে একো ৰস আস্বাদন নকৰে। সেইটো দুৰ্ভাগ্যজনক। কিন্তু সকলো ইংৰাজী মাধ্যমত অধ্যয়ন কৰা বা অধ্যয়ন কৰাব বিচৰা অভিভাৱক যে জাতীয় চেতনাহীন, সেইটো মই বিশ্বাস নকৰোঁ। ইংৰাজী মাধ্যমত পঢ়ুৱা বহুত অভিভাৱক আছে যি অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি অত্যন্ত দায়বদ্ধ। পঢ়ি থকা ছাত্ৰ ছাত্ৰীও এনেকুৱা বহুত আছে যি শ্বেক্সপিয়াৰক জানিব বিচাৰে, কিন্তু শংকৰদেৱকো তেওঁলোকে সমানেই বুজিব বিচাৰে। সেইখিনি মানুহক লৈ মই আশাবাদী। আৰু অসমীয়া মাধ্যমৰ অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীবিলাকৰ কথাটো তেওঁলোকেতো অসমীয়া ভাষা সাহিত্যৰ প্ৰতি তেওঁলোক দায়বদ্ধ হয়। ইয়াতে এটা কথা আছে, আমাৰ দুটা শ্ৰেণীৰ সৃষ্টি হৈ আছে এতিয়া। ইয়াত কোনটোৰ ওজন আগন্তুক দিনত বেছি হ'ব তাৰ ওপৰত নিৰ্ভৰ কৰে। আপুনি যিটো কথা কৈছে, কেতিয়াবা মোৰ মনলৈ আপুনি কোৱা প্ৰশ্নটো আহে যে আমাৰ ভাষাটো জীয়াই থাকিবগৈনে, আমাৰ সাহিত্য আমাৰ সংস্কৃতি ঠিক গতিত গৈ আছেনে বা ঠিকেই থাকিবগৈনে। মোৰ মনলৈ কোৱা আহে প্ৰশ্নটো, মই নিজকো সোধোঁ। কিন্তু নিৰাশাৰ মাজতো আশা এটা মই কেনেকৈ দেখোঁ, এই যে কণ কণ শিশুবিলাকে এতিয়াও যে ধৰক খোল তাল ঢোল বাদ্য বৰগীত অংকীয়া ভাওনাৰ পৰা আৰম্ভ কৰি জ্যোতিপ্ৰসাদ বিষ্ণুৰাভাৰ গীত নাট এইবিলাক যে চৰ্চা কৰি আছে, তেওঁলোকতো জীয়াই থাকিব এখন পৃথিৱী। এই যে নামঘৰবিলাকত এতিয়াও ভাওনা হৈ আছে, বৰ্ষবাস পাতি আছে, এই যে বহাগ বিহুটোত এই যে সৰু ছোৱালী এজনী এতিয়াও চাদৰ মেখেলা পিন্ধি যে তাই এপাক নাচে, ল'ৰাটোৱে যে জানক নাজানক ঢোলটো বজাবলৈ চেষ্টা কৰে, তাৰ মাজত কি আছে বাৰু? জাতীয় চেতনা আছে। নিশ্চয় মোৰ গাৰ নোম শিয়ৰি উঠিছে কথাখিনি ক'লে, কাৰণ আমি আমাৰ ভাষা আমাৰ সংস্কৃতিৰ প্ৰতি আমাৰ এটা, ময়ো কনভেণ্ট এডুকেটেড, তথাপিতো চেষ্টা চলাওঁ যাতে মই প্ৰতিটো শব্দ অসমীয়াত ব্যৱহাৰ কৰিব পাৰোঁ। মই সেইটোকে আপোনাক কিছু সময় পূৰ্বে কৈ গ'লো যে মই কেতিয়াও নাভাবোঁ যে ইংৰাজী মাধ্যমত পঢ়িলে মানে তেওঁ ভাষা সাহিত্য সংস্কৃতিৰ প্ৰতি কোনো দায়বদ্ধ নহয়। একাংশ আছে যি গৌৰৱ কৰে যে মোৰ ল'ৰাটোৱে অসমীয়া ক'ব নাজানে নহয়, মোৰ ছোৱালীজনীয়ে অসমীয়া পঢ়িবই নাজানে নহয়, বা তাই অসমীয়া কথা আমি ঘৰত নেপাতোৱেই যে এইকাৰণে তাই হিন্দী আৰু ইংৰাজীটোতে বেছি পাকৈত, এনেকে গৌৰৱ কৰা অসমীয়াও আছে, সেইটো মই স্বীকাৰ কৰোঁ। কিন্তু তেওঁলোকে কেতিয়াও মই ভাবোঁ ইয়াৰ গন্তিত নোসোমাব। তেওঁলোক মানে ভালে পায় ভালক, যাবৰে পায় খালক, এটা কথা আছে। গতিকে এইবিলাক কোনে ধৰি ৰাখিব? যাৰ সামাজিক দায়বদ্ধতা অন্তৰাত্মাত থাকে, সি এতিয়া সৰু হৈ আছে, কিন্তু আপুনি চাব সি য'তেই নাথাকক, তাই এতিয়া সৰু হৈ আছে, তাই য'তেই নাথাকক ভৱিষ্যতলৈ জাতীয় চেতনা যাৰ বুকুত আছে, লাহে লাহে সেইখিনি ধৰি ৰাখিব, যিকোনো মূল্যৰ বিনিময়ত ধৰি ৰাখিব। আৰু সেইকাৰণে মই আশাবাদী। কিন্তু কেতিয়াবা যে নিৰাশাই আগুৰি ধৰে বুলি মই কৈছোঁ, মানে এটা জাতি পৃথিৱীৰ বুকুত জাতি হিচাপে জীয়াই থাকিবলৈ হ'লে প্ৰথম তেওঁ ভাষাটো চহকী হ'বই লাগিব, ভাষাটো জীয়াই থাকিবই লাগিব। এতিয়া অসমীয়া জাতি যদি আমি পৃথিৱীৰ বুকুত এটা জাতি হিচাপে জীয়াই থাকিব লাগে, আমি কিহক লৈ জীয়াই থাকিম? মই ভাবোঁ আমাৰ তিনিটা উপাদান, বাকীবিলাকৰ লগত
এই তিনিটা উপাদান থাকিব লাগিবই এক আমাৰ ভাষা দুই আমাৰ এক উন্নত সংস্কৃতি আৰু তিনি এক চহকী সাহিত্য এই তিনিটা উপাদান থাকিবই লাগিব এই তিনিটা উপাদানৰ প্ৰতি এটা প্ৰত্যাহ্বান আহিছে নে নাই আহিছে সঁচা 3 নম্বৰ এই প্ৰত্যাহ্বান আমি নেওচিব পাৰিম নে নোৱাৰিম এই তাতে মোৰ উত্তৰটো থাকে যে আমি পাৰিম কাৰণ এতিয়াও নতুন নেশন ওলাই আছে যি সিৰিয়াস সাহিত্য চৰ্চা কৰিছে গল্প উপন্যাস কবিতায় তেওঁলোকে নতুন ধৰণে তেওঁলোক আছে তাত সংখ্যাটো কম হ'ব পাৰে আছে একেধৰণে সংস্কৃতিৰ ক্ষেত্ৰতো এই যে মই ক'লো কিছু সময় পূৰ্বে আপোনাৰ ঢোলটো বজালে যে ৰ'ব নোৱাৰে তাই সি এই সৰু সৰু সিহঁতৰ কলিজাত সোমাই আছে সিহঁতি ধৰি ৰাখিব এটা এফালৰ পৰা আগ্ৰাসন চলিছে আনফালৰ পৰা প্ৰটেক্ট কৰিব একদম সেইটোও আছে তাৰ মই কি কথাটো এটা বজৰুৱা সংস্কৃতি সোমাইছে এতিয়া ধৰক এইবোৰ বলে বোমৰ পৰা ধৰি কিবা কিবি ধৰক আছে কিছুমানে সেইবিলাকক লৈ খুব মানে সিৰিয়াছ বেলেগ ধৰণে মন্তব্য কৰে মই আকৌ তাৰ দুইটা দিশে চাওঁ আমি বাহিৰৰ কিবা এটা আহিলে আমি খুব যিখিনি আমি স্বাভিমানী অসমীয়া আমি শংকিত হওঁ আতংকিত হওঁ এইটো স্বাভাৱিক সচেতনতা থাকিব লাগিব কিন্তু আমি তাৰ উগ্ৰ বিৰোধী একদম এক চিকুটো আমি ইয়াত সোমাবলৈ নিদিম আমাৰ ইয়াত নহ'ব নোৱাৰিব মই সেইটো কিন্তু পোষকতা নকৰোঁ বুজিছোঁ মই আপোনাক বুজাব জানিছোঁ নে মই এইটোহে কথা ক'ব বিচাৰিছোঁ যে ইয়াত এতিয়া ধৰক কোনোবাই ছট পূজা পাতিছে মই ভাবোঁ পাতিব পাৰে কোনোবাই মেহেন্দি পাতিছে পাতিব পাৰে তাত কি আপত্তি কৰিবলগীয়া আছে কিন্তু সেইটোত আমি নিজৰটোক গৌণ কৰি সেইটোক মুখ্য কৰি যদি আমি জাতিটোক নিজে উবুলি খাই পাৰোঁ তেতিয়াহে আপত্তি কৰিবলগীয়া আছে তাৰ বাহিৰে আমাৰ নিজৰটো ঠিকেই ৰাখি আনৰটোক আমি যদি অলপ মৰম আদৰ কৰিছোঁ নিজৰটো ঠিকে ৰাখি তেতিয়াহ'লে আমি তাত আপত্তি কৰিবলগীয়া কি আছে মোৰ কথাটো তেনেকুৱা যে আমাৰ ইংলেণ্ডত থকা আমাৰ অসমীয়াখিনিয়ে যেতিয়া তাত বিহু পাতে তাৰ ইংলেণ্ডৰ মানুহবিলাকক আমি যদি তাত দেখুৱাই তেওঁলোকে গৌৰৱ কৰে আমি তেতিয়া ইয়াত নিউজ নকৰোঁ জানো ইংলেণ্ডত অসমীয়াৰ বিহু বুলি আমাৰ বুকুটো ভাল লাগে নালাগে তেতিয়া তেনেকৈ আমাৰ ইয়াত থকা কোনোবা অনা অসমীয়াই যদি তেওঁলোকৰ কালচাৰ এটা ইয়াত তেওঁলোকে উদযাপন কৰিছে আমি ভয় খাই যাব নালাগে নহয় তেওঁলোকে ইয়াত কিয় কৰিব বুলি তেওঁলোকে কৰিছে কৰিবলৈ দিয়ক আমি তেওঁলোকক অকণ সহযোগিতা আগবঢ়াব লাগে এতিয়া ধৰক মাৰোৱাৰী সম্প্ৰদায়ে বহাগ বিহু পাতে মাঘ বিহু পাতিছে মই গৈছোঁ তেওঁলোকৰ দুই এখন অনুষ্ঠানত মই নাভাবোঁ যে অকল মাৰোৱাৰী হ'ল বুলি ক'লেই তেওঁলোকে অকল ইয়াত বেপাৰ কৰিবলৈকে আহিছে বাণিজ্য কৰিবলৈকে আহিছে মাৰোৱাৰী সম্প্ৰদায়ৰ দুই একে অসমীয়া সাহিত্যক কি অৱদান আগবঢ়োৱা নাই নেকি মই আপোনাক সেইটোৱে ক'ব বিচাৰোঁ যে সংস্কৃতি এখন বুৱতী নৈৰ দৰে হয় কেতিয়াও স্থবিৰ নহয় পুখুৰীৰ এটা স্থবিৰ পানীৰ যদি সংস্কৃতি হয় তেতিয়াহ'লে দুৰ্গন্ধ ওলাব পুখুৰীৰ পানী যেনেকৈ গেলা গোন্ধ ওলায় নদীৰ পানী কেতিয়াও গেলা গোন্ধ নোলায় নদী সদায় বুৱতী বৈ যায় সংস্কৃতি তেনেকুৱা ইয়াত বিভিন্ন উপাদানৰ সমাহাৰ ঘটিব বৈ যাব ইয়াত গতিকে আমি সচেতন হ'ব লাগে আমি সজাগ হ'ব লাগে অনাহকতে আমি আতংকিত হ'ব নালাগে উৎকণ্ঠিত হ'ব নালাগে এক্সেক্টলি মই তেনেকৈ ভাবোঁ নিশ্চয় সঁচাকৈ দাদা বহুত কথা পাতিলোঁ 1.5 ঘণ্টা হৈ গ'ল কেনেকুৱা লাগিল পডকাষ্টত আহি ভাল লাগিল আপুনি যিধৰণে সুধিছে আপুনি খুব বুদ্ধিমান মানুহৰে আপুনি পৰিচয় দিছে আপোনাৰ প্ৰশ্নখিনি মোৰ ভাল লাগিছে কিন্তু মই উত্তৰ কি দিছোঁ মই নাজানো নাই উত্তৰ মোৰো ভাল লাগিছে শুনি ভাল লাগিছে মই নাজানো মই আপোনাক কৈছোঁৱেই যে মই সদায়
আনক প্ৰশ্ন কৰোঁ আজি মোক প্ৰশ্ন কৰিছে গতিকে মই মোৰ কাৰণে এটা নতুন এটা আমেজ নতুন এটা আকৰ্ষণ মোৰ ভাল লাগিল আপোনাৰ তালৈ আহি আৰু মই কৈছোঁ যে এতিয়া মোৰ ফাৰ্ষ্ট পডকাষ্ট আগতে আমন্ত্ৰণ পাইছোঁ যদি মই পডকাষ্টত যোৱা নাছিলোঁ আপুনি ক'লে মোৰ অফিচ ওলালগে গতিকে মই কথা পাতিলোঁ আহিলোঁ মোৰ ভাল লাগিল আপোনাৰ ভাল হওক আৰু বাকী যিসকল দৰ্শকে আপোনাৰ এই পডকাষ্টটো চাব তেওঁলোকে জানিব যে মই কথা ক'ব জানিলোঁ নে নাজানিলোঁ আপোনাৰ প্ৰশ্নৰ উত্তৰ সঠিকভাৱে দিলোঁ নে নিদিলোঁ যদি মোৰ ক'ৰবাত উত্তৰ দিয়া ভুল হৈছে তেনেহ'লে মই তাৰ কাৰণে দুখিত মাফ খুজিছোঁ কিন্তু মানুহৰ এটা কথা ক'ব লাগিব কমিউনিকেশ্যন স্কিলটো যিটো আমি মানুহৰ সৈতে কথোপকথন কৰোঁ সেইটো চবতকৈ ডাঙৰ এটা গুণ আৰু আপোনাৰ এটা চবতকৈ ডাঙৰ গুণ মই ৰাইজৰ মাজত ক'ব লাগিব আপুনি জানে কি ধৰণে কোনটো প্ৰশ্নৰ উত্তৰ কেনেকৈ দিব লাগে আৰু মানুহকো আঘাত নকৰাকৈ কেনেকৈ উত্তৰটো মানুহক কাণত মানে পুৱাই দিব লাগে গতিকে মোৰ সেই গুণটো আজি মই আপোনাৰ সৈতে মই আয়ত্ত কৰিলোঁ বুলি ক'লেও ভুল নহয় আজি আপোনাৰ পৰা মই শিকিলোঁ মোৰ যথেষ্ট আনন্দিত সুখী যে আজি আপুনি আহিছে আমন্ত্ৰণ কৰোঁতে মোৰ ইনভিটেশ্যন একচেপ্ট কৰিছে গতিকে ধন্যবাদ দাদা মোৰ কথা হ'ল কি যে আপুনি এটা আগ্ৰহেৰে অতি নিষ্ঠাৰে আপুনি এই পডকাষ্টটো আৰম্ভ কৰিছে আৰু আপুনি নিজেও কিবা এটা কৰিব বিচাৰিছে আৰু সমাজখনকো কিবা এটা আপুনি দিব বিচাৰিছে আপোনাৰ লগত কথা পাতি যেতিয়া মই গম পাইছোঁ যে আপোনাৰ আন্তৰিকতাটো আপোনাৰ আগ্ৰহটো মোৰ এটা সঁচাই মিছাই টেলিভিশ্যন চেনেলৰ মুখ্য সম্পাদক হোৱাৰ সুবাদতেই হওক বা সামাজিকভাৱে বিভিন্ন মানে অনুষ্ঠান প্ৰতিষ্ঠানৰ আমন্ত্ৰণ ৰক্ষা কৰা এজন সামাজিক মানুহ হিচাপেই হওক আপোনাৰ আমন্ত্ৰণ ৰক্ষা কৰাটো মোৰ এটা দায়িত্বৰ কৰ্তব্য বুলি মই ভাবিলোঁ হয় আৰু আপোনাৰ উদ্দেশ্যটো যেতিয়া ভাল আপুনি এটা ভাল কাম কৰিছে মই তাত অকণমান সহযোগিতা আগবঢ়োৱাটো মোৰ এটা দায়িত্ব আৰু সেইকাৰণে মই আহি দিলোঁ হয় ব্যস্ত থাকোঁ কেতিয়াবা সময় নাপাওঁ কিন্তু তাৰ মাজত সময় উলিয়াব পাৰিলে মই এনেকুৱা আমন্ত্ৰণ ৰক্ষা কৰোঁ হয় দাদা আৰু আপোনাৰ তালৈ সেইকাৰণে আহিলোঁ থেংক ইউ ছ' মাছ বহুত বহুত ধন্যবাদ ৰাইজ আপোনালোকৰ এই পডকাষ্টটো চাই কেনেকুৱা লাগিল এবাৰ কমেণ্ট ছেকশ্যনত জনাব আৰু যদি কিবা কুৱেৰিজো আছে নিশ্চয় কমেণ্টত জনাব থেংক ইউ ধন্যবাদ